শক্তিপাত লোৱা সকলে কোনে কোনে লৈছিলে তেওঁলোকে কওক কেনেকুৱা লাগিলে। আজি অলপ খেলি মেলি দুগৰাকীমান বাইদেউ, মজুমদাৰ বাইদেউৰ আৰু এজন ছাৰৰ অলপ প্ৰব্লেম মানে কি তেওঁলোকে গম নাপালে নেকি মেছেজত, পাছত মই দিয়া হ'ল। বাকী যোনে যোনে শক্তিপাত লৈছিলে কিবা অনুভৱ কৰিছে নেকি এবাৰ ক্লাছত ক'ব পাৰে আপোনালোকে। পিংকি আজি কেনেকুৱা লাগিলে কৰি? বহুত ভাল লাগিলে বা, থেংক দিনটো ইউ। মানে বহুত ভাল লাগিলে। ভাল লাগিছে। এয়া তোমাৰ কাৰণে লাইফ টাইমৰ কাৰণে তোমালোকৰ তাত থাকিলে এতিয়া শক্তিপাত। আৰু কোনে লৈছিলে নামটোকে চালে মনত পৰিব, সুস্মিতাই লৈছিলে, তেজুমণিয়ে লৈছিলে। তেজুমণি তোমাৰ ভাল লাগিছিলে নে? কিবা এটা অনুভৱ মই আগতীয়াকে মই কৈছো, মই কালিয়ে তোমালোকে কি কি অনুভৱ কৰিবা মই কৈ দিব পাৰিলো হয়, কিন্তু মই কোৱা নাই। কিয় কোৱা নাই? মই যদি কৈ দিলো হয় সেইটোৰ ওপৰতে ফকাচ হৈ গৈ থাকিলে হয়। পুৰবী ভালনে তোমাৰ? ভাল বাইদেউ। বঢ়িয়া, ভাল বুলি ক'লে ভাল লাগে। সেইকাৰণে জইন কৰিলো ক্লাছত। বহুত ভাল লাগে তোমালোকে আহিলে মানে মোৰ ক্লাছত। হয় বা। আহিছে, মই পুৰবী যে আহিছে। শক্তিপাত লৈছিলো, অ হেৰি মই যে শক্তিপাত লৈছিলো, লোৱাৰ হয় হয়, পিছতে মই জুৰি কি বুলি কয় আপোনাৰ জুৰিয়া লোৱা অলপ দেৰি পিছতে মই মানে 2 ঘন্টামান মানে একদম দুৰ্বল হৈ থাকিলো। তাৰপা যেতিয়া মই আপোনাক ইমাৰ্জিন কৰি কৰি শক্তিপাত লৈ আছো নাই, হয় একদম মানে এই চকৰটোৰ ওচৰতে যে মানে হেৰি এজনী পৰি দিলেহি নহয়, আপোনাৰ পখিলা এজনী পৰি দিলেহি নহয়। অ তই অ ইমান ভয় খালো মই, তাৰপা চকুকেইটা মেলি হাত চক্ৰটো চুই বহুত দেৰি ভয় খাই থাকিলো। তাৰপা 1.5 ঘন্টামান অলপ মই নাৰ্ভাচ নিচিনা হৈ থাকিলো, মানে একদম চকৰটোতে আহি পৰি দিলেহি। মই সেইটো কাৰণে কৈছো ন, মই কৈ নিদিও কেলে জানানে? মই যদি আজি কৈ দিলো হয়, কালিয়ে মই কব পাৰিলো হয় যে আপোনালোকে কিবা এটা অনুভৱ কৰিব পাৰে। হয় মোক হয় গোবিন্দ চন্দ্ৰই কিবা কবলৈ বিচাৰিছে আপুনি? হয় হয়। হয় কওক। আৰু মণিমুগ্ধ আছিল নেকি? মণিমুগ্ধ, হয় হয়। আপোনালোকে অলপ দেৰিকে লবলৈ পালে, কিন্তু মই একচুৱেলি অলপ আজি হেৰি হৈছে, নতুন নহয়, ছেকেণ্ড ডিগ্ৰীত চব ঠিক হৈ যাব। হয় ঠিক আছে। মোৰ মোৰ হেৰি মানে ভালে লাগিছে, গাটো পজিটিভ লাগি আছে। হয়। বেছি অসুবিধা পোৱা নাই একো, খালি অলপ প্ৰেচাবটো বেছি হৈছে মোৰ আজি, কিয়? সেয়ে মই কৈছো ন, কোনোবা ফালেদি হলেও নিগেটিভ খিনি ওলাই যাব। গা বিলাক গধুৰ লাগিব, বেছি টোপনি হৈছে। লাগিব, এলাহ লাগিব। আপোনালোকৰ যিটো অনুভৱ হৈছে, মই যেতিয়া শক্তিপাত দিছো মোৰো এটা এনাৰ্জি যায়। হয় মোৰো দিনটোৰ কাৰণে অলপ এলাহ ভাৱ বা কিবা এনেকুৱা লাগি থাকে। মই সেইটো কাৰণে ৱাটাৰটো খাব দিছিলো আপোনালোকক, ৱাটাৰ চাৰ্জিং কৰি এনাৰ্জেটিক। একো নাই, ভালেই হৈছে। ভাল হৈছে, বেয়া হোৱা হয় নাই। কিবা এটা নহয় কিবা এটাতো চিমটম পাইছে আপোনালোকে। পাইছো জুৰিয়ে পাইছো যেনেকে হয়। পাইছে, পিংকিয়ে হেল্ল' কলে। মেম। হয় কোৱা। মেম, মই লোৱা সময়খিনিত মানে হেভিনেচ ফিল কৰিছিলো অকমান। বাকী দিনটো একো এনেকুৱা ফিল কৰা নাই। একো নাই, একো নাই। ল'ব টাইমত কৰিছা। মই কালি সেইকাৰণে কৈ হয় দিয়া নাই। কালি যদি মই ক'ব পাৰিলো হয় আপোনালোকে হেভি ফিল কৰিব পাৰে, মূৰ বিষাব পাৰে, গাটো গধুৰ গধুৰ, এলাহ লাগিব পাৰে, মই যদি যোৱাকালি ক্লাছত কৈ দিলো হয়, আপোনালোকক যেতিয়া মই আধা ঘন্টা বহিবলৈ দিলো হয়, আপোনালোকে আধা ঘন্টাটো তাতে ফকাচ কৰি থাকিলে হয়। কেলে মই একো হেভি ফিল কৰা নাই, কেলে মই একো দেখা নাই, কিয় মই লাইট দেখা নাই, এই বস্তুটোত ফকাচ আহি থাকিলে হয়। সেইকাৰণে মই যোৱাকালি কৈ দিয়া নাই। কিন্তু আজি কোনোবাই কৈছেও লাইটৰ পোহৰ দেখা পাইছো, কালাৰিং দেখা পাইছো, বহুত ভাল। কেতিয়াবা দেখাও নাপায়। মই যেতিয়া 3A টো লৈছিলো, মই 3A লওঁতে মই দেখা পোৱা নাছিলো। আৰু মই 3A লওঁতে দেৱালীৰ পিছদিনাখন লৈছিলো। কি হ'ল, মই 3A লওঁতে দেৱালীৰ পিছদিনাখন আমাৰ পিছফালে ইমানেই বম ফুটালে, মোৰ আধা ঘন্টা বহাটো মানে শান্তিত মই বহিবলৈ নাপালো। কিন্তু মই গুৰুক সুধিলো, গুৰুয়ে কৈছে তুমি অলৰেডি পায়ে গৈছা। কিন্তু সেইবাৰ মই একো অনুভৱেই নকৰিলো, কিন্তু পালে বুলি কৈছে। তোমাক কানেকচন কৰি তোমালোকক দি দিয়াই হলে। মই আজি দুবাৰ দিছো, গোস্বামী ছাৰৰ কাৰণে আৰু মজুমদাৰ বাইদেউৰ কাৰণে দুবাৰ দিয়া হল। একো কথা নাইকিয়া, কেতিয়াবা আমাৰ ফাৰ্ষ্ট টাইমত ফাৰ্ষ্ট ডিগ্ৰীত অলপ খেলি মেলি হয়। মই বুজাই দিয়াতো খেলি মেলি হব পাৰে, বা তোমালোকে বুজি পোৱাটো অলপ খেলি মেলি হব পাৰে। একো কথা নাই, সেইটো মই একো মাইণ্ড কৰা নাই বাৰু সেইটো কথা। বাকী আজি ক্লাছটো মই ভাবিছো মেডিটেশ্যন কৰাব লাগিব নে ডাইৰেক্ট ক্লাছ কৰাম? তোমালোকে কোৱা। মেডিটেশ্যন লাগে যদি হাত দাঙা, মেডিটেশ্যন নালাগে যদি লাগে। ঠিক আছে, মেডিটেশ্যন কৰাম। ঠিকে আছে। চবে আহিছে, কিৰণ বাইদেউ আহিছে। মই আহিলো আৰু দেই। ডিম্পি দেৰি হৈছে। ডিম্পি ফাইন দিব লাগিব তুমি। চবে ভিডিঅ'টো অন কৰিলে ভাল লাগিব।
আৰু অকমান 2 মিনিট মান ৰখি লওঁ। আৰু কোনোবা কোনোবা আহিব পাৰে, মোৰ মেডিটেশ্যনটো কৰিবলৈ ভাল পাওঁ বুলি কয়। মই আহিছো বা ৰূপাঞ্জলি। ৰূপাঞ্জলি আহিছা? অ অকে, আহা, ভাল লাগিছে, আহা। মই আৰু কাৰোবাক ফোন কৰি কৈ লওঁ ক্লাছত কিয় জইন হোৱা নাইকিয়া। ডিম্পি, আৰু কোনোবা নতুন জইন হবলৈ আছে নেকি তুমি চোৱাচোন। এই চুমি কালিও পৰা নাছিলে পাই, আজিও পৰা নাই চাগে দেই। ক্লাছ ষ্টাৰ্ট হ'ল? আৰু জুন্টি? দে হ'ব দে। আৰু আৰু কোনোবা আহিব আছে ডিম্পি, চাইছা তুমি? চাইছো, দীপিকা মজুমদাৰ আহিলে ন? চোৱাচোন, মোক ফোন আহি আছে, ফোনো। দীপিকা মজুমদাৰ হেল্ল' আহিলে নি বাৰু আপুনি? হয়। ঠাই নেকি, মই কলে কৰি লওঁ ৰবা চবকে দেই। আহিছো মই, বাইদেউ আহিছো। আহিছে ন, ঠিক আছে। ৰিংকু আহিছা? এগৰাকী অহা নাই, মই পতকে কলটো কৰি লওঁ। কলটো কৰি দিয়া নতুন উম কেইগৰাকীক, উম মই মেডিটেশ্যনটো তেতিয়া আৰু 2 মিনিট ৰখি দিওঁ, মেডিটেশ্যন ষ্টাৰ্ট কৰি দিম। আৰু কোনোবা কালিৰ ক্লাছত কিবা ডাউট আছে নেকি, আপোনালোকে সুধিব পাৰে। হেল্ল' বাইদেউ, মই ৰিংকুমণি আহিলো দেই। আহক আহক, চব আহক, বহুত ভাল লাগে আপোনালোকে সকলোখিনি আহিলে। আৰু কালি ক্লাছত যদি কিবা ডাউট আছে সোধক, মই মেডিটেশ্যন কৰোৱা আগলৈকে। আছে কাৰোবাৰ কিবা ডাউট? আজি ৰাতিপুৱা আপোনালোকে যিটো মই পঞ্চনীতি, যিটো 5টা বাক্য কব দিছিলো, কৈছে নে নতুন কেইগৰাকীয়ে? ৰাতিপুৱা আওৰাইছে নে বিচনাতে? কাগজখন ডিম্পিয়ে চাগে গ্ৰুপত দি দিছিলে। দি থোৱা আছে। দিছিল। গোস্বামী ছাৰ, আপুনি দিছে নে? কৈছিলে নে 5টা নীতি? মই আজি কোৱা নহলে, কিবা কাৰণে থাকি গল। একো নহয়, কালিৰ পৰা কবলৈ চেষ্টা কৰিব। এটলিষ্ট যেতিয়া 21 দিন আমি যেতিয়া কম নহয়, আমাৰ চাবকনচিয়াছ মাইণ্ডত এইটো এক্টিভ হৈ যাব। অটমেটিকলি আপোনালোকে নাভাবিলেও সেইখিনি কথা মনলৈ আহিবই। প্ৰত্যেকটো খোজতে সেইখিনি কথা আহি যাব। আৰু সেইকেইটা কথা, এই বাক্যকেইটা বহুত ধুনীয়া হয়। আপোনালোকে নিজেও ফিল কৰিব পাছত, যেতিয়া আমি কবলৈ চেষ্টা কৰিম। ৰাতিপুৱা শুই উঠি বিচনাতে সেই প্ৰথম উঠিয়ে 5টা বাক্য কব। আজি মই আবাহন কৰিবলৈ শিকাম, চিম্বল দেখাম। কালিৰ পৰা ধুনীয়াকে হিলিং কৰিব। ভালকে হিলিং কৰি যাব। আজি মই ৰেকিৰে মেডিটেশ্যন এটা কৰাম। কিমান আহিলে? 23। নতুন কেইগৰাকী আহিলে হ'ব। ডিম্পি আহিবনে আৰু? এই বাইদেউ মই তেখেতে আহিছো। কোন? ৰুক্মিতা। ৰুক্মিতা, আহক, ভাল লাগিছে। ভাল, কি খবৰ, ভালনে আপোনাৰ? ভাল ভাল। আৰু 2 মিনিট ৰখি দিব লাগিব নে ডিম্পি? তেখেতে মানে কি হ'ল, কালিও জইন হব পৰা নাই, তেখেত নেটৱৰ্কটো বহুতেই বেয়া। আজি মই ভিডিঅ'টো আপলোড কৰিলে নেকি? দিয়া হোৱা নাই ন? নাই, মই তাকে ৰেকৰ্ডিং দিয়া হোৱা নাই বাৰু। দি দিম মই। উম উম। তেতিয়াহ'লে আমি মেডিটেশ্যনটো কৰো মানে আহি যাব পাৰে। কৰি লওঁ নেকি? কৰি লোৱা। চকু বন্ধ কৰি আপোনালোকে ৰাজহাড়, যেনেকে কওঁ ৰাজহাড় চিধা কৰি বহি লওক। মেম, মই চুমচুমি। আহিছে চুমচুমি, চুমকি, পাৰিলে আজি পাৰিলে পাৰিলে ন? তেখেতে। চকু বন্ধ কৰি বহি লওক।
দীঘলকে উশাহ লওঁ। আৰু লাহে লাহে মুখেদি এৰি দিয়ক। আকৌ দীঘলকে উশাহ লওঁ। আৰু লাহেকে মুখেদি এৰি দিয়ক। আকৌ দীঘলকে উশাহ লওঁ। Deep breathing. লাহে লাহে মুখেদি এৰি দিয়ক। আৰু অনুভৱ কৰক এটা শুদ্ধ বগা শক্তিৰ সৈতে আপুনি সংযুক্ত হৈছে। কল্পনা কৰক আকাশৰ পৰা শুভ্ৰ পবিত্ৰ বগা আলোকে আপোনাৰ ক্ৰাউন চক্ৰ অৰ্থাৎ মূৰেদি আপোনাৰ সৰ্ব শৰীৰ আৱৰি ধৰিছে। সেই শুদ্ধ বগা আলোকে লাহে লাহে আপোনাৰ ক্ৰাউন চক্ৰ আপোনাৰ মগজু হৈ আপোনাৰ হৃদয় আপোনাৰ শৰীৰ ভৰাই দিছে। মনত উচ্চাৰণ কৰক সেই আলো, সেই শুভ্ৰ বগা পোহৰ জ্যোতি মোক সুৰক্ষা কৰা। মোক শান্তি আৰু প্ৰেম প্ৰদান কৰা। আপোনালোকৰ দুইখন হাত এতিয়া হৃদয়ত ৰাখক, হাৰ্ট চক্ৰত ৰাখক। মই নিজকে প্ৰেম কৰো। মই নিজকে ভাল পাওঁ। মোৰ চিন্তা আৰু মন এতিয়া পবিত্ৰ হৈ পৰিছে। মোৰ শক্তি কেন্দ্ৰ সঠিকভাৱে সক্ৰিয় হৈ গৈছে। মই শাৰীৰিক আৰু আধ্যাত্মিকভাৱে মই নিৰাপদ। মই লৈকিক শক্তিৰে ভৰপূৰ। মই সুৰক্ষিত। মই প্ৰেম ভাল পোৱাৰ যোগ্য। মোক সম্পূৰ্ণ ইউনিভাৰ্ছে মোক আশীৰ্বাদেৰে ভৰাই দিছে। কল্পনা কৰক আপোনাৰ চাৰিওফালে সোণালী আলোকেৰে আৱৰি ধৰিছে। আপোনাক সেই সোণালী কালাৰে আৱৰি ধৰিছে। অলপ সোণালী কালাৰ, সেই সোণালী আলোকৰে আপুনি অনুভৱ কৰক। অলপ সময় আমি ইয়াত থাকিম আৰু হে ৰেকি শক্তি ধন্যবাদ।
সেই সোণালী কালাৰেদি আপোনাৰ ৰুমটো আপুনি য'ত বহি আছে আৱৰি ধৰিছে, চাৰিওফালৰ পৰা সোণালী ৰঙেদি আৱৰি ধৰিছে। আপুনি কওক, মই প্ৰাচুৰ্যৰ যোগ্য। ধন মোৰ ফালে মোক আকৰ্ষিত কৰিছে ধনে মোক। মোৰ হাতত ধন সমৃদ্ধি আশীৰ্বাদ আহিব ধৰিছে। মই ইউনিভাৰ্চৰ পৰা এবেণ্ডেন্স প্ৰাচুৰ্য গ্ৰহণ কৰিছো। ধন মোৰ ফালে সহজে, নিৰন্তৰ আৰু আনন্দৰ সৈতে আহিছে। মই ধনৰ যোগ্য। ইউনিভাৰ্ছে মোক সুখ সমৃদ্ধিৰে ভৰাই দিছে। ধন সমৃদ্ধি সুৰক্ষা আপোনাৰ জীৱনত আহিছে, আপুনি অনুভৱ কৰক। নেম, ফেম, আবাণ্ডান্স আপোনাৰ লাইফত আহিবলৈ ধৰিছে, অনুভৱ কৰক সেই সোণালী ৰঙেদি। আপুনি মানি মেগনেট হৈ গ'ল। হে ইউনিভাৰ্ছ থেংক ইউ, হে ৰেকি শক্তি থেংক ইউ। নিজৰ ইষ্ট দেৱতাক ধন্যবাদ দিয়ক। মহাগুৰু ডক্টৰ মিকা উচুক ধন্যবাদ। নিজৰ মা দেউতাক ধন্যবাদ দিয়ক। নিজৰ গুৰুক ধন্যবাদ দিয়ক। আৰু এতিয়া নিজক ধন্যবাদ দিয়ক। আৰু আপোনালোকে নিজৰ সময় লৈ হাত দুখন মোহাৰি চকুত দি লাহে লাহে চকুকেইটা খুলক। আপোনালোকে নিজেও এই মেডিটেশ্যনটো ৰাতিপুৱা মানিৰ কাৰণে সোণালী পোহৰেদি আপোনালোকক আৱৰি ধৰিছে, আপোনালোকে মানি মেগনেট হৈছে বুলি কৈ এভৰি মৰ্ণিং কৰিব পাৰে নিজে। এতিয়া মই আজি ফাৰ্ষ্টৰ পৰা কম, ৰাতিপুৱা শুই উঠি কি কৰিবা। ৰাতিপুৱা শুই উঠি যিটো মই কৈছিলো, কেৱল আজি দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো আৰু মই শান্তিত আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই বৰ্তমানত আছো, সুখী হৈ আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলো জীৱৰ প্ৰতি, সকলো ব্যক্তিৰ প্ৰতি দয়ালু আৰু মৰমীয়াল হৈছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই নিজৰ কৰ্ম সম্পূৰ্ণ একাগ্ৰতা আৰু সততাৰে কৰিছো। কেৱল আজিৰ দিনটোৰ কাৰণে মোৰ জীৱনৰ সকলো সুখ আনন্দৰ কাৰণে ঈশ্বৰক মই ধন্যবাদ দিছো। এই 5টা নীতি কৈ আৰম্ভ কৰিব বিচনাতে। তাৰ পিছত মই কালি আপোনালোকক দেখুৱাব নোৱাৰিলো। আপোনালোকে চকুৰেতো প্ৰেক্টিচ কৰিছেনে? কেনেকে কৰিব, এইটো 7টো ড্ৰ কৰিলে এনেকে 7ৰ এই বস্তুটো 7ৰ পৰা উল্টাকে আনি 1, 2, 3 and half, 3 and halfতকে বেছি হলেও কথা নাই, 3 and half হবই লাগিব। এইটো আপোনালোকে এনেকুৱা প্ৰেক্টিচ কৰিব লাগিব যেতিয়া আমাক আবাহন কৰোতে। এতিয়া মই আপোনালোকক কম আবাহন কেনেকে কৰিব। আবাহন আপোনালোকে হাত দুখন মোহাৰি লৈ, যিহেতু আপোনালোকে ফাৰ্ষ্ট ডিগ্ৰীত
মইহে এটা চিম্বল দিছো, ফাৰ্ষ্ট ডিগ্ৰীত কোনো চিম্বল নিদিয়ে। মই ভাবো চিম্বল দি যেতিয়া আপোনালোকে ৰেকি আবাহন কৰিব তেতিয়া আপোনালোকক নিজকে অলপ পাৱাৰ শক্তি পোৱা যেন পাব। সেইকাৰণে মই ফাৰ্ষ্ট ডিগ্ৰীতে চকুৰে যিটো পাৱাৰ চিম্বল মই দি দিওঁ। সেই চকুৰেদি কি কৰিব, আপোনালোকে এনেকেও কব পাৰিব, হাত দুখন মোহাৰি সেই ৰেকি শক্তি মোৰ হাতত আহক, মোৰ হাতত আহক, মোৰ হাতত আহক, বা মোৰ হাতেদি প্ৰবাহিত হওক, প্ৰবাহিত হওক, প্ৰবাহিত হওক বুলি কলেও ৰেকি শক্তি আহিব। কিন্তু আপোনালোকে এই চিম্বলটো যেতিয়া মই আজি আপোনালোকক এক্টিভেট কৰি দিলো শক্তিপাত দিওঁতে, তেতিয়া কি কৰিব, হাত দুখন এনেকে লব, লৈ ইয়াত চকৰে চকৰে চকৰে, আপোনালোকে ধৰক 3 পাক কাঁধাৰ পৰা বহুত বেছিও কৰিব পাৰিব, কিন্তু মুখেদি কওঁতে 3বাৰ কব, চকৰে চকৰে চকৰে। মোৰ হাতখন শুদ্ধ হৈ গল, শুদ্ধ হৈ গল, বা শুদ্ধ কৰি দিয়া, শুদ্ধ কৰি দিয়া, শুদ্ধ কৰি দিয়া। তাৰপিছত আকৌ কব চকৰে চকৰে চকৰে, স্থাপিত হোৱা, স্থাপিত হোৱা, স্থাপিত হোৱা। ইয়াত স্থাপিত হৈ গল। ঠিক চেম প্ৰচেছিং ইয়াতো কব, ইয়াতো এনেকেই কব আপোনালোকে, চকৰে চকৰে চকৰে, শুদ্ধ হৈ যা, শুদ্ধ হৈ যা, শুদ্ধ হৈ যা, চকৰে চকৰে চকৰে, চাৰ্জ চাৰ্জ চাৰ্জ। এইটো বুজি পালে আবাহনটো? একদম বহুত বেছিকে দীঘলীয়াকে আবাহন কৰিব নালাগে। কালি বন্দনা অহা নাই নেকি? বন্দনা বা ট্ৰেডিচনেল ৰেগী সকলে জানে বহুত দীঘলীয়াকে। আজি অহা নাই চাগৈ বন্দনা। তো হাত দুখন মোহাৰি আপোনালোকক 12 পইণ্ট অডিঅ' ভিডিঅ' চব দিয়া গৈছে গ্ৰুপত। 12 পইণ্টত মই কালিও শিকাই দিছো, তেতিয়া আপোনালোকে ফাৰ্ষ্টতে 12 পইণ্ট হিলিং কৰিব। 12 পইণ্ট কোনটো কোনটো 1 মিনিটকে দিব, 1 মিনিটৰ মিউজিক আছে ন ডিম্পি? দিয়া হৈছে গ্ৰুপত? দিয়া আছে, চেল্ফ হিলিঙৰ দিয়া আছে। দিয়া আছে। এইটো এনেকে ল'ব, ফাৰ্ষ্টতে আপোনালোকৰ এইটো 1 নম্বৰ, মই আকৌ ৰিপিট কৰিছো কালিৰ খিনিকে, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, হাৰ্ট চক্ৰ, যিটো আমাৰ হাৰ্ট চক্ৰ কয়, হাৰ্ট চক্ৰ। হাৰ্ট চক্ৰৰ তলত নাভিৰ ওপৰত যিটো কয় সেইটো 4 নম্বৰ। 1 2 3 4 5 6 নম্বৰ। 6 নম্বৰটো হৈছে মণিপুৰা চক্ৰ। মণিপুৰা চক্ৰত কি কি হয় আপোনালোকক কালি কৈ দিয়া হৈছে। তাৰপিছত স্বাধিষ্ঠান চক্ৰ। স্বাধিষ্ঠান চক্ৰৰ পিছত ৰুট চক্ৰ। ৰুট চক্ৰটো কি হৈছে? মূল আধাৰ চক্ৰ। যদি আমাৰ মূলাধাৰ চক্ৰটো ইনবেলেঞ্চ হয়, আমাৰ যদি মূলাধাৰ চক্ৰটো ইনবেলেঞ্চ হয়, ইনবেলেঞ্চ হলে মানে কি হব, আমাৰ প্ৰব্লেম বিলাক দেখা পাব। মেইন প্ৰব্লেম তাৰ পৰাই হয়। সেইকাৰণে আমি সদায় ৰুট চক্ৰটো হিলিং কৰিবলৈ, ৰুট চক্ৰ ঠিক কৰিবলৈ ট্ৰাই কৰিব। যিহেতু মানিৰ প্ৰব্লেমটো ৰুট চক্ৰৰ পৰাই আহে, ৰুট চক্ৰ হিলিং কৰিব। তাৰপিছত এইটো ইয়াত, তাৰপিছত হাওঁফাওঁ, তাৰপিছত কিডনী, তাৰপিছত বেকবন। নতুন কি কলে বুজি পাইছে নে? ভিডিঅ' চাই লৈ বুজি পাইছে নে নাই পোৱা? এতিয়া আৰু সুধিবলগীয়া আছে যদি সুধিব পাৰে। মই চক্ৰৰ গোটেইকেইটা কালাৰে সৈতে ইয়াত লগাই থোৱা আছে মোৰ। আমাৰ কোনটো কোনটো কিটো চক্ৰ বুজি পাইছা? আৰু কিবা কোনোবা ডাউট থাকিলে মানে মোক সুধিবা। এইটো হৈছে আপোনালোকে কৰিবলগীয়া কাম, ৰাতিপুৱা বিচনাতে উঠি। কেতিয়াবা বোলে মিছ হৈছে, এইটো একো কথা নাই। কাৰোবাৰ মোৰো মিছ হয়, ইয়াত থকা আমাৰ যি কি মানে চিনিয়ৰ ষ্টুডেন্ট বিলাক, তেওঁলোকৰো মিছ হয়। মিছ হোৱাটো একো ডাঙৰ কথা নহয়। তাৰপিছত কি কৰিব, ঘৰৰ সোঁমাজত ৰখিব। ঘৰৰ সোঁমাজত ৰখি চকৰেটো ডাঙৰকে আঁকিব। যোনটো ঘৰ আপোনালোকৰ ধৰক মেইন যিটো মাজত, বা ইমাজিন কৰি ল'ব, নিজৰ বিচনাতেও ইমাজিন কৰি ল'ব পাৰিব। ঘৰটো ইমাজিন কৰি চকৰে চকৰে চকৰে, মোৰ ঘৰত যিমান নিগেটিভ আছে, নিগেটিভ বিলাক নাইকিয়া কৰি দিয়া। তাৰপিছত আকৌ চকৰেটো ড্ৰ কৰিবা, চকৰে চকৰে চকৰে, মোৰ ঘৰখন পজিটিভ কৰি দিয়া, এনাৰ্জেটিক কৰি দিয়া, আৰু লগতে মোৰ ঘৰখন প্ৰটেকশ্যন কৰি দিয়া। 24 ঘণ্টাৰ কাৰণে তোমাৰ ঘৰখন প্ৰটেকশ্যন হৈ গল। কোনেও একো কৰিব নোৱাৰে, প্ৰটেকশ্যন হৈ গল। তাৰপিছত সেইটো হৈ যোৱাৰ পাছত কি কৰিব, ৱাটাৰ চাৰ্জ। ৱাটাৰ চাৰ্জ কৰিব লাগিব। ৱাটাৰ চাৰ্জ কেনেকে কৰিব? ৱাটাৰ চাৰ্জ কৰিবলৈ কৰাৰ আগতে আপোনালোকে পানী বটল ললে, গ্লাছ ললে, যিহতে পানী লওক, কোনো কথা নাই। পানী গিলাচ ফাৰ্ষ্টতে এটা চিপ মাৰি লব, নিজৰ কাৰণে কৰিলে। মই টেষ্টটোত মানে পানীৰ টেক্সচাৰটো কেনেকুৱা চেঞ্জিং আহে, সেইটো কৰিবৰ কাৰণে আপোনালোকক প্ৰথমতে 1 ড্ৰপ খাই লবলৈ দিওঁ। যেতিয়া খাই ল'ব, খাই লোৱাৰ পাছত যেতিয়া চাৰ্জ কৰিব, কেনেকে, চকৰে চকৰে চকৰে, এই পানীখিনি শুদ্ধ হৈ যাওক, আৰু ইয়াত নিগেটিভ যিমান আছিল, নিগেটিভ বিলাক নাইকিয়া হৈ যাওক। তাৰ পাছত কি কৰিব, চকৰেটো আকৌ ড্ৰ কৰিব, চকৰে চকৰে চকৰে, স্থাপিত হোৱা, স্থাপিত হোৱা, স্থাপিত হোৱা। তাৰপিছত এই পানীখিনি, এইখিনি দিব্য পানী হৈ গল। এই পানীখিনি খাই মই হেল্থি হৈ গলো, মই এনাৰ্জেটিক হৈ গলো, মোৰ সৰ্বশৰীৰৰ বেমাৰ নাইকিয়া হৈ গল, মই মানি মেগনেট হৈ গলো। এনেকে 3 মিনিট মান গুড এফাৰ্মেশ্যন দিব।
এফাৰ্মেশ্যন মানে পুৰণা খিনিয়েতো জানে এফাৰ্মেশ্যন, নতুন কি কলে এফাৰ্মেশ্যন জানেনে কি হয় এফাৰ্মেশ্যন? মই মোৰ ক্ষেত্ৰত আজি দুদিনৰ আগতে হৈ যোৱা এফাৰ্মেশ্যনৰ এটা কথা কওঁ। এইটো কথা মই ফিল কৰিছো, অনুভৱ কৰিছো। মই ফিল কৰোতে ডিম্পীয়েও অনুভৱ কৰিছে। ডিম্পীক মই ক'বলৈ ধৰোতে ডিম্পীয়েও মোক কৈছে। মই আজি এবছৰ মানৰ আগৰ পৰা মই ভাবি থাকো মই এখন পুৰণা গাড়ী কিনিম, সৰু গাড়ী এখন কিনিম। গাড়ীখন কিনিম, মই শিকিলে কৰবাত লাগিবই গাড়ীখন। মই মনত ভাবি থাকো মানে মইতো গাড়ী এখন কিনিম, কিয় কাৰণে পুৰণা কিনিম, সৰু গাড়ী কিনিম, মই শিকিলেতো কৰবাত লাগিবই। মই ইমান ধুনীয়াকে চলাই আছিলো গাড়ী, কিন্তু মোৰ মাইণ্ড মই যে সেই এফাৰ্মেশ্যনটো দি লৈ আছিলো যে মোৰ গাড়ীখন লাগিলে। বুজি পাইছে কথাটো? এফাৰ্মেশ্যনটো সেইকাৰণে সদায় ভাল এফাৰ্মেশ্যন দিব, গুড এফাৰ্মেশ্যন দিব। মই পাছত যেতিয়া গাড়ীখন লাগিলে, লগাৰ পাছত মই অহাৰ পাছত মই চিন্তা কৰিছো মই ক'ত ভুল কৰিলো। মইতো গাড়ী প্ৰটেকশ্যনো কৰি লৈছো। মই গাড়ী ওলাই যাওঁতেও মই ঠিকেই চলাইছো, ইমান দূৰ চলাই আহিলো, মোৰ একো নহলে। এইখিনিত আহি মোৰ কেনেকে হ'ল মই নিজেও গম নাপাওঁ। তেতিয়া মোৰ মনত পৰিছে মই আগতে এফাৰ্মেশ্যন দি থৈছো, মই গাড়ী শিকিম, গাড়ী লাগিবই। সেইকাৰণে ঠিক তেনেকে আমাৰ ইয়াত অনামিকাও এটা ভাল এক্সাম্পল আছিল। তাইও এনেকে এটা বস্তু এফাৰ্মেশ্যন দি আছিল, কিন্তু যিটো এফাৰ্মেশ্যন দিছিলে সেইটো হ'ল, কিন্তু এফাৰ্মেশ্যনটো শুদ্ধ নহল। সেইকাৰণে এফাৰ্মেশ্যন সদায় ক্লিয়াৰ হ'ব লাগে। এই পানীখিনি যদি আপুনি কয় মই হেল্থি হৈ যাম, মই মানি মেগনেট হৈ যাম, এনেকে নহয়। মই হেল্থি হৈ গলো ক'ব লাগিব। মই মানি মেগনেট হৈ গলো, এই পানীখিনি খাই মই লাভ মেগনেট হলো। মই যি কথা কওঁ মোৰ কথাত চবেই কনভিন্স হয়, মই যি কওঁ চবেই মানে। মই য'ত যাওঁ মোক চবেই ভাল পায়, মোৰ লগত কথা পাতি ভাল পায়। এনেকে যিমান ভাল এফাৰ্মেশ্যন আছে গোটেই এফাৰ্মেশ্যন খিনি দি পানীখিনি আপোনাৰ নিজৰ কাৰণে 24 ঘণ্টাৰ কাৰণে হৈ গ'ল, 24 আৱাৰ্ছৰ কাৰণে হৈ গ'ল। আৰু আপোনালোকে এই পানী ৱাটাৰ চাৰ্জিংটো ঘৰত ৰেকি নিশিকা সকলকো আপোনালোকে কৰি চাবলৈ দিব পাৰে। চিম্বল নিদিয়াকে কৰিলেও পানীৰ এফাৰ্মেশ্যনে কাম কৰে। পানীত ঘৰৰ সকলোকে শিকাই দিব পাৰে যে পানী গিলাচ ৰাতিপুৱা শুই উঠি যিগিলাচ পানী খায়, সেই পানী গিলাচত ভাল ভাল কথাখিনি দিনটোত আপোনাক কেনেকুৱা লাগে সেইখিনি কৈহে পানীখিনি খাব। এইটো হৈছে ৱাটাৰ চাৰ্জিং। মই ঘৰৰ কথাখিনি কলো, ৱাটাৰ চাৰ্জিং কলো। তাৰপিছত আপোনালোকে ফাৰ্ষ্ট ডিগ্ৰীত কি কৰিব পাৰিব? ফাৰ্ষ্ট ডিগ্ৰীত এটা হিলিং কৰিব পাৰিব যে ঘৰৰ মানুহক টাচ কৰি, বেলেগকো টাচ কৰি কৰিব পাৰিব। আমি যেনেকে আপোনালোকক শিকালো 12 পইণ্ট, তেনেকে 12 পইণ্ট হিলিং কৰিব পাৰিব বেলেগক। কিন্তু কৰা আগতে নিজক প্ৰটেকশ্যন দি ল'ব। প্ৰটেকশ্যন কেনেকে দিব? কালি কোনে কৈছিলে আমি ৰেকি হিলং, বন্দনাই কৈছিলে ৰেকি হিলিং কৰাৰ পিছত গা ধুব লাগে। একো গা ধুব নালাগে। বেলেগক যেতিয়া আপুনি হিলিং কৰিব সদায় প্ৰটেকশ্যন, চকুৰে প্ৰটেকশ্যন। এনেকে চাৰিও চাইডে এটা আঙুলি দি কেতিয়াও চকুৰে ড্ৰ নকৰিব, দুটা বা এনেকে। মই প্ৰায় এনেকেই কৰো, চকুৰে প্ৰটেকশ্যন দি লৈ বেলেগক হিলিং কৰিব। বেলেগক যেতিয়া হিলিং কৰিব প্ৰটেকশ্যন একদম দিবই দিব। এইটো হৈছে বেলেগক হিলিং কৰাটো। এতিয়া চাওক, আপোনালোকে ৰেকি শিকিলে, ৰেকি শিকাৰ পাছত মোৰো হৈছিল তেনেকুৱা। কাৰোবাৰ অকমান প্ৰব্লেম হোৱা, এতিয়াও মই তেনেকুৱা কাৰোবাৰ প্ৰব্লেম হলে মই কওঁ চাওচোন মই কৰি দিম, পানী গিলাচ দিয়কচোন, বা মই টাচ কৰি দিওঁচোন, ভাল হ'ব। এনেকে ময়ো কওঁ। সেইকাৰণে আপোনালোকৰ মনটোও হ'ব যে কাৰোবাৰ কোনোবাই যদি কয় ভৰি বিষ হৈছে বুলি, হিলিং কৰিবলৈ মন যাব। তেতিয়া আপুনি কি কৰিব? যেতিয়া হিলিং কৰিব তাৰ আগতে প্ৰটেকশ্যন দিবলৈ কেতিয়াও নাপায়। আৰু ৰাতিপুৱা শুই উঠি নিজক প্ৰটেকশ্যন এনেও দি ল'ব পাৰে, চকুৰে দি নিজেও প্ৰটেকশ্যন দি ল'ব পাৰে। এইটো এটা হিলিং কৰা। আৰু হিলিং কেনেকে কৰিব? বেলেগক বিচনাত শুৱাই ল'ব, শুৱাই লৈ হিলিং 12 পইণ্টটো হিলিং দিলে। যদি আদাৰ্ছক দিবলৈ যায় 12 পইণ্টটোতো কৈ দিয়া হৈছে, 12 পইণ্ট খিনি হিলিং দিলে, দি তেওঁ বোলে আঁঠু বিষ আছে, ভৰি বিষ আছে, দাঁতৰ বিষ আছে, এইবিলাক হৈছে লোকেল পইণ্ট বুলি কোৱা যায়। 12 পইণ্ট বা 24 পইণ্ট হিলিং দিয়াৰ পাছত বেলেগকে যেতিয়া কাৰোবাৰ বোলে থ্ৰট চক্ৰত অলৰেডি হিলিং দিলে, আকৌ টনচিল আছে বোলে, তেওঁকতো আমি ক'ত দিম? বা থাইৰয়ড আছে, তেওঁক থ্ৰট চক্ৰত 12 পইণ্ট দিওঁতে হিলিং হৈ গ'ল। থ্ৰট চক্ৰত হিলিং দিবলৈ গ'লে বোলে থাইৰয়ড আছে, আমি থ্ৰট চক্ৰত দিব লাগিব। এক্সট্ৰাকে 3 মিনিট, 5 মিনিট, 10 মিনিট আপোনালোকৰ সময়মতে দিব পাৰে হিলিং। তাৰপিছত হিলিংটো দিয়াৰ পাছত চকুৰেটো ইয়াত ড্ৰ কৰি দিব। চকুৰে ইয়াত স্থাপিত হৈ 24 ঘণ্টা তেওঁক হিলিং কৰি থাকা। আৰু এজন পাৰ্চনক যেতিয়া হিলিং কৰিব, তেওঁলোকক কব, আগতে আমি কৈছিলো 21 দিন নহয়, 1 মাহ লাগিবই ফাৰ্ষ্টতে হিলিং কৰোঁতে। আৰু কিছুমান প্ৰব্লেমৰ কাৰণে যদি হিলিং কৰিবলৈ যায়, যেনে
এডিকশ্যনৰ কাৰণে হিলিং কৰে, 1 মাহত কেতিয়াও ভাল নহয়। এতিয়া নিজকে যেতিয়া আজি আপোনালোকে হিলিং কৰাৰ পাছত ৰুট চক্ৰত বোলে হিলিং কৰি আছো মেম, কিয় মানিৰ প্ৰব্লেম দূৰ হোৱা নাই? হাৰ্ট চক্ৰত হিলিং কৰি আছো, ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম কিয় দূৰ হোৱা নাই? এসপ্তাহ বা এমাহ কৰি আপোনালোকৰ প্ৰব্লেমটো অলপ সময় নহয়, আগৰ পৰাই বহুত দিনৰ পৰা চলি আহিছে ন প্ৰব্লেম বিলাক, সেই প্ৰব্লেম বিলাক লাহে 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 ঠিক হ'ব। পেইন কিলাৰ নহয়, মাথা বিষাইছো বোলে এটা বোলে ডিচপিন খাই দিলো লগে লগে মূৰৰ বিষ ভাল হৈ গ'ল। ৰেকি তেনেকুৱা নহয়, ৰেকি বহুত স্মুথলি কাম কৰে, কিন্তু জ্বৰ পৰা উলিয়াই দিয়ে বেমাৰ। আৰু যেতিয়া কাৰোবাক হিলিং কৰিবলৈ যাব, হিলিং কৰোতে ক'ব কেতিয়াবা প্ৰথম হিলিং কৰোতে প্ৰব্লেমটো বেছিকে দেখা পাবও পাৰে। এনেকে মোক এদিন কোনে কৈছিলে, মই আঁঠুৰ বিষৰ কাৰণে হিলিং দিছিলো, তেওঁ বোলে আঁঠু বেছিহে বিষালে, খোজকাঢ়িব পৰা নাই। মই কৈছো তুমি 3 দিন ধৈৰ্য, তেওঁ যি কয় শুনি থাকা। কি হ'ল, তুমি দেখোন হিলিং দিছা, বেয়া ভালেই হোৱা নাই, কি হিলিং কৰিলা? মনে মনেকে শুনি থাকা, কিন্তু হিলিং দি যোৱা। 3 দিন, এদিন বেছি হ'ব, 2 দিন বেছি হ'ব, 3 দিন বেছি হ'ব, তাৰপিছত ক্ৰমান্বয়ে লাহে 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 কমি যাব। কিহৰ কাৰণে বেছি হয়? প্ৰথমতে যিমান নিগেটিভিটি আছে, সেই নিগেটিভিটি খিনি ৰেকি হিলিং কৰিলে ওলাই আহে। বুজি পাইছে? ইয়াত আৰু কিবা ডাউট আছে নেকি সুধি যাব, মই কৰিবলৈ ডাউট যদি আছে সুধি যাব। হিলিঙত এইটো হৈছে বেলেগক হিলিং কৰা। এনেকে হিলিং কৰিব, হিলিং কৰা হৈ যোৱাৰ পাছত যেতিয়া আপুনি হিলিং কৰিলে, আপোনালোকে হিলিং কৰিলে কাৰোবাক, বা ঘৰৰে মাক কৰিলে, দেউতাক কৰিলে, বা হাজবেণ্ডে ৱাইফক কৰিলে, ৱাইফে হাজবেণ্ডক কৰিলে, বা ল'ৰা ছোৱালীক কৰিলে, কৰাৰ পাছত কি কৰিব, ঘৰৰ মানুহ হলেও যিয়ে নহওক হাত দুখন নিমখ পানী দি ধুই দিব। অলপ সময় নিমখ পানীত তিয়াই থৈ নিমখ পানী দি ধুই দিব। আৰু যোনখিনি জেগাত তেওঁ যদি বাহিৰৰ মানুহ হয়, তেওঁক যদি য'ত খুৱাই লৈছিলে কৰিছিল, তাত নিমখ পানী ছটিয়াই অলপ সেই জেগাখিনি ক্লিন কৰি দিব। তেতিয়া একো নিগেটিভিটি তাত থাকি নাযাব। বুজি পাইছে? হিলিং কৰোতে মানে বহুতে সৰু সুৰা ভুল কৰে, পাছত কয় মেম মোৰ হিলিং কৰাৰ পাছত গা বেয়া লাগিলে। এই বস্তুখিনি নহবলৈ সদায় প্ৰটেকশ্যন দি ল'ব। গ্ৰাউণ্ডিঙৰ অডিঅ' দি আছে, গ্ৰাউণ্ডিঙো কৰিব পাৰিব। গ্ৰাউণ্ডিং কেনেকে কৰিব? এতিয়া গ্ৰাউণ্ডিং কি কৰিব, চকুৰে দি গোটেই বডিটোতো প্ৰটেকশ্যন দি ল'লে, নিজৰ বডিৰ পৰা একদম কলা, কাৰোবাক হিলিং কৰাৰ পাছত ফিল কৰিব তেওঁলোকৰ নিগেটিভ বিলাক, কলা বিলাক একদম লাহে 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 একদম লাহেকে বডিৰ পৰা গৈ 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 আপোনালোকৰ ভৰিৰ তলেদি টিপাৰ লিখিয়াকে সেই বস্তুখিনি গ্ৰাউণ্ডিং হৈ গৈছে, পৃথিৱীত চব সোমাই গৈছে, কলা ধোঁৱা লিখীয়া অনুভৱ কৰিব। আমাৰ চব ইমাজিনতে কাম হয়। আৰু লাহে লাহে শিকি যাব ইমাজিন, ভিজুৱেলাইজেশ্যন কি হয়। লাহে লাহে তাৰপিছত গোটেইখিনি গ্ৰাউণ্ডিং হৈ গ'ল। তাৰপিছত দেখিব তাৰ পৰা এটা সেউজীয়া পোহৰ ওলাই আহিছে, সেই সেউজীয়া পোহৰেদি আপোনালোকক আৱৰি ধৰিছে। নাম্বাৰ 1 গ্ৰাউণ্ডিং এনেকে কৰিব পাৰিব। 2 নম্বৰ গ্ৰাউণ্ডিং, বেছি গা বেয়া লাগিলে চেন্দেল খুলি মাটি যদি আছে, বন মাটি এনেকা আছে যদি পৃথিৱীত মানে হেৰিত বাউণ্ডাৰীত, তেতিয়া মাটিত অলপ সময় 5 মিনিট 6 মিনিট মান খোজ কাঢ়িব। এইটো এটা গ্ৰাউণ্ডিং হ'ব। আৰু যদি ডাঙৰ গছ আছে, চাফা যদি গছজোপাত অলপ সময় যদি আমি এনেকে ধৰো, গাত বডিত যদি নিগেটিভিটি আহে ন, ডাঙৰ গছ এজোপাত অলপ সময় যদি এনেকে ধৰি দিওঁ, তেতিয়াও আমাৰ নিগেটিভিটি নাইকিয়া হয়। এই 3টা চিষ্টেমত আপোনালোকে গ্ৰাউণ্ডিং কৰিব পাৰিব। বুজি পাইছে? যেতিয়া হিলিং কৰিব কাৰোবাক, যেতিয়া নিগেটিভিটি আহিব, এইখিনি বস্তু আপোনালোকে কৰিব পাৰিব। এইখিনি শিকিলে তাৰ পাছত আমাৰ 7টা চক্ৰ, 7টা চক্ৰৰ ভিডিঅ' দিয়া আছিলে, চাইছিলে নে আপোনালোকে? 7টা চক্ৰ কি হয়? আমি যেতিয়া হিলিং কৰো, ৰেকি হিলিং কৰো, তেতিয়া আমি কি কৰো, ইয়াৰ পৰা যাওঁ ফাৰ্ষ্ট, মানে ইয়াৰ পৰা যেতিয়া 7 চক্ৰ হিলিং কৰো, আমি তলৰ পৰা আহিব লাগিব। তলৰ পৰা মানে ৰুট চক্ৰৰ পৰা। ৰুট চক্ৰ, তাৰপিছত স্বাধিষ্ঠান চক্ৰ, তাৰপিছত আমাৰ 7টা চক্ৰ কি কি আছে মই কৈ আছো। ৰুট চক্ৰ, মূলাধাৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ, মণিপুৰা চক্ৰ। মণিপুৰা চক্ৰটো চাৰ্জিং চলাৰ প্লেক্স বুলিও কোৱা যায়, চাৰ্জিং পইণ্ট বুলিও কোৱা যায়। হাৰ্ট চক্ৰ, আনাহাতা চক্ৰ, এইটো থ্ৰোট চক্ৰ, এইটো থাৰ্ড আই চক্ৰ, এইটো ক্ৰাউন চক্ৰ। এই 7টা চক্ৰ আমি সদায় কি কৰিম, আবাহন যেনেকে শিকাইছিলো আবাহন কৰিব। এতিয়া নতুন আপোনালোকৰ যদি সময় আছে, 2টাও একেলগে কৰিব পাৰিব। মই বোলে 12 পইণ্ট কৰি লৈ আকৌ 7 চক্ৰও হিলিং কৰো। 7 চক্ৰ কি কৰিব, মই কালাৰটো 2nd ডিগ্ৰীত শিকিব। এইখিনি কালাৰ লৈ কেনেকে হিলিং কৰিব 2nd ডিগ্ৰীত শিকিব। 1st ডিগ্ৰীত আপোনালোকে আবাহন কৰি ল'ব, হাতত ৰেকি চকুৰে বহাই ল'ব। ভি শেপত
যিটো ৰুট চক্ৰত এনেকে দিব, এনেকে দি হিলিং কৰিব। আৰু এক্সট্ৰা টাইম যদি আপোনালোকে পায় মূলাধাৰ চক্ৰটো হিলিং কৰিবলৈ এক্সট্ৰা টাইম দি পিনি কৰিব পাৰিব। বোলে আজি বোলে মোৰ টাইম আছে, মই 5 মিনিট সময় মূলাধাৰ চক্ৰত হিলিং কৰো, একো কথা নাই। আবাহন কৰিলে হিলিং কৰিলে এটা চক্ৰও হিলিং কৰিব পাৰিব। কিন্তু মৰ্ণিং শুই উঠি পিনি যদি আপোনালোকে বোলে আজি মই হিলিং কৰিব পৰা নাই, 12 পইণ্ট কৰিব পৰা নাই, মই আজি 7 চক্ৰই কৰিব, তেনেকেও কৰিব পাৰিব। এইটো এটা। আৰু 7 চক্ৰটো কেতিয়াবা আমি মানে সময় নহলে ইজি প্ৰচেছিঙত কৰা যাব। কেনেকে ইজি প্ৰচেছিঙত কৰিব? হাত দুখন মোহাৰি ৰেকি শক্তি আবাহন কৰি ক্ৰাউন চক্ৰত হাত দিব, ৰুট চক্ৰত হাত দিব। মন্ত্ৰটো লগাই লব, 1 মিনিটৰো আছে, 3 মিনিটৰো আছে, লগাই লব। লগাই লৈ এনেকে কৰিলে তাৰ পাছত থাৰ্ড আই চক্ৰত আহিলে, স্বাধিষ্ঠান চক্ৰত আহিলে, থ্ৰট চক্ৰত আহিলে, মণিপুৰ চক্ৰত আহিলে, তাৰপিছত লাষ্টত হাৰ্ট চক্ৰ। এনেকে কৰিলেও চক্ৰটো হিলিং হ'ব। এইটো ইজি প্ৰচেছ, সদায় নকৰিব। যোনদিনাখন বেছি ইমাৰ্জেঞ্চি থাকে, টাইম নাথাকে, তেতিয়া এনেকে হিলিং কৰিব। এইখিনিলৈকে বুজি পাইছে? আৰু কিবা এইখিনিত কিবা ডাউট আছে নেকি সোধক। এনেওতো ভিডিঅ'টো পোৱাই যাব, তথাপিতো ডাউট কিবা আছে যদি সুধিব পাৰে। হয়, মই বহুত ধুনীয়াকে বুজাইছো, আপোনালোকে কব একো ডাউট নাই। তাৰ পাছত আপোনালোকে চিটুৱেশ্যন হিলিঙো কৰিব পাৰিব ৰিলেশ্যনশ্বিপৰ কাৰণে। বেছি স্পীড হৈছে নেকি বাৰু কওক? নাই, ঠিকে আছে। ঠিকে আছে। মই বহুত স্পীডত পঢ়া বাইদেউ বুলি কয় নহয়। বহুত ভাল লাগিছে, মানে ইমান ধুনীয়াকে বুজাই দিছে, মানে শুনিয়ে মানে বহুত সঁচাকে ভাল লাগিছে। তাৰমানে কাৰো একো মাত নাই, কিন্তু আপোনাৰ কথাখিনি শুনি কেনে মানে পুৰা ভাল লাগিছে। থেংক ইউ, থেংক ইউ। তাৰপিছত আপোনালোকে চিটুৱেশ্যন হিলিং কৰিব পাৰিব। চিটুৱেশ্যন হিলিংটো কি? চিটুৱেশ্যন হিলিংটো হৈছে ৰেকি শক্তিক আবাহন কৰি ললে। এতিয়া ধৰা এইটো একচুৱেলি কানেক্টিং কৰি ল'ব পাৰিলে ছেকেণ্ড ডিগ্ৰীত বহুত ভালকে কৰিব পাৰিবা, হ'লেও এতিয়া ফাৰ্ষ্ট ডিগ্ৰীত ধুনীয়াকে কৰিব পাৰিবা। কি কৰিবা? চিটুৱেশ্যন হিলিং চকুকেইটা বন্ধ কৰি এনে আবাহন কৰি ললা। আবাহন কৰি লোৱাৰ পিছত যিটো চিটুৱেশ্যন, ধৰক কোনোবাই ইণ্টাৰভিউ দিবলৈ যাব বা পৰীক্ষাত, এতিয়া ৰাজকমলে পৰীক্ষা দিবলৈ যাব, ৰাজকমল পৰীক্ষা দিবলৈ যোৱাৰ আগতে কি কৰিব? ৰেকিক আবাহন কৰি লব। আবাহন কৰি লৈ নিজৰ পৰীক্ষা হলটো য'ত বহিব, হলটোতো চবেই চিনি পায়, কলেজৰ ল'ৰা ছোৱালী হওক, স্কুলৰ ল'ৰা ছোৱালী, হলটো ইমাজিন কৰি লব। ইমাজিন কৰি লৈ এনেকে যাব, যাই তাত মেডাম মেম যি বহি আছে বহি আছে, পেপাৰ দিছে, পেপাৰখন চাইছে, চাওঁতে পেপাৰখনত দেখিছে বা ইমান ইজি পেপাৰ, আজি মই চব পাৰিছো দেখোন কৰিবলৈ, একদম কৰি গৈছে, আনচাৰ একদম সৰলকে কৰি গৈছে। তাৰপিছত কৰি যোৱাৰ পিছত ইউনিভাৰ্চক থেংক ইউ কৈছে, ৰেকি শক্তিক থেংক ইউ কৈছে, পেপাৰ দি আহিছে। পেপাৰ দিলে, দিয়াৰ পাছত ৰিজাল্ট দিয়াৰ পাছত কি পাইছে? 100ৰ ভিতৰত 100। এইটো হৈছে চিটুৱেশ্যন হিলিং। কাৰোবাৰ বেমাৰ হৈছে, এক্সাম্পল কোনোবা বেমাৰ হৈছে, হস্পিটেলত দেখুৱাবলৈ গৈছে, হস্পিটেলত দেখুৱাব গৈ তেওঁক কৈছে ব্লাড টেষ্ট কৰক। ব্লাড টেষ্ট কৰিছে, ব্লাড টেষ্ট কৰোতে ৰিপৰ্ট চাইছে, ৰিপৰ্ট চাই কৈছে যে একো নাই, তোমাৰ বেমাৰ মনৰ বেমাৰ, তোমাৰ ভাল হৈ যাব। এইটো হৈছে চিটুৱেশ্যন হিলিং। বুজি পাইছে চিটুৱেশ্যন হিলিং কি? যিকোনো এটা চিটুৱেশ্যন ক্ৰিয়েট কৰি লৈ পিনি সেইটোৰ ওপৰত হিলিং কৰিব লাগে। সেইটো হৈছে চিটুৱেশ্যন হিলিং। ইয়াত বহুতে আগৰ মোৰ ষ্টুডেণ্টে কৈছে চিটুৱেশ্যন হিলিং কৰি বহুতখিনি প্ৰমাণ পাইছে। পজিটিভ চিটুৱেশ্যন হিলিং কৰিব। পজিটিভ ভাবিব, ধৰক আপোনাক এক্সাম্পল, আপোনালোকক এটা এমাউণ্ট লাগে। এই যেনেকে কালি জুলিয়ে কৈছিলে, মই এটা এমাউণ্ট গুৱাহাটীলৈ যাবৰ কাৰণে মোৰ লাগিছিল, মই ভাবিলো, ভাবাৰ পাছত মই পাই গলো। কি কৰিব লাগিব? তেতিয়া সেই চকুকেইটা বন্ধ কৰি সেনেকে ৰেকিক আবাহন কৰি সেই এমাউণ্টটো পাই গলো। পোৱাৰ পাছত সেই এমাউণ্টটো দি কি কৰিছে? যেনেকে জুলিয়ে গুৱাহাটীলৈ যাবৰ কাৰণে বাছত উঠিলে, টিকেট কাটিলে, সেই পইচাটো দি সেই বস্তুখিনি কল্পনা কৰিব। সেইটোৱে হৈছে চিটুৱেশ্যন হিলিং। ডিম্পি, আৰু কি আছিলে কোৱাচোন? মই পাহৰি গৈছো শিকাবলৈ। আৰু ইপচিতা, কি নাই, খবৰ তোমাৰ? ভাল মোৰ। বহুত দিনৰ পাছত দেখা পাইছো, ভাল লাগিছে।
ডিম্পি 7 মই ক্লাছটো শেষ নহয় দেই, ক্লাছ শেষ নহয়, কি কি শিকাবলৈ আছে মই পাহৰি যাব পাৰো, সেইকাৰণে সুধিছো বহুত দিনৰ পাছত। পম্পী কোৱাচোন, কিবা আৰু শিকাবলৈ আছে নেকি ফাৰ্ষ্ট ডিগ্ৰীত? বাইদেউ হয়, মই ৰিম্পুৱে কৈছো, হেৰি দোকানত যে কাষ্টমাৰ আহিবৰ কাৰণে কিবা কি কৰিব লাগিব? দোকানত কোনে কৈছা তুমি? কুমনি দাই ধৰা। অ অ অ অ অ সুস্মিতা। কি কৰিবা, তুমি দোকান খুলিবা, তোমাৰ দোকান আছে ন? দোকান আছে, মোৰ হোটেল আছে, ধাবা। হোটেল আছে, ধাবা আছে। তুমি ৰাতিপুৱা ফাৰ্ষ্ট পানী এগিলাচ, যিগিলাচ পানী তুমি দোকানৰ কাৰণে চাৰ্জ কৰিবা। হয়। মোৰ এটা ক্লাইণ্ট আছে হেৰিত, জোনালী বুলি, তেওঁলোকৰ কি আছিলে, ভাদৈ পাচলি নে কি আছিলে জেগাটো, ডিব্ৰুগড়ৰ। ডিব্ৰুগড় আছে দেখা ডিব্ৰুগড়, গৈছে। ডিব্ৰুগড়ৰ তেওঁৰ তাতে ধাবা আছে। তেওঁ ৰাতিপুৱা এটাই মই কওঁ যে 24 ঘণ্টাৰ কাৰণে পানী চাৰ্জ থাকে, কিন্তু তাই এসপ্তাহৰ কাৰণে মোক কয়, মেম মোক এসপ্তাহৰ কাৰণে কৰি দিয়ক, মোক কামত আহে। তাই কি কৰে, ৰাতিপুৱা শুই উঠি মোক পানী আৰু এবাতি নিমখ দি দিয়ে। পানী বটলটো মই চাৰ্জ কৰি দিওঁ যে এনেকে তেওঁলোকৰ দোকানত বহুত ক্লাইণ্ট আহিলে, তাই একদম ৰখিব পৰা নাই। তুমি কি কৰিবা জানা, পানী বটল চাৰ্জ কৰোতে পানী খিনিত কবা যে মোৰ দোকানত আজি বহুত কাষ্টমাৰ আহিছে। অকল কাষ্টমাৰ আহিলে নহব, কাষ্টমাৰ আহি লৈ যদি তোমাক পইচা নিদিয়াকে খাই গুচি যায়, সেইটোও এটা নহব নহয় ন। তুমি হয় হয় ভাবিব লাগিব ভাল কাষ্টমাৰ আহিছে, তোমাৰ দোকানত ভালকে খাইছে, তেওঁ বহুত সন্তুষ্ট খায়, বহুত চেটিছফাইড, কৈছে বহুত ভাল লাগিলে, তোমাক এমাউন্টটো দিছে আৰু তোমাক থেংক ইউ কৈছে, মই আৰু আপোনালোকৰ দোকানত আকৌ আহিম। সেইটো অ ভিজুৱেলাইজ কৰিবা, কল্পনা কৰিবা, পানী বটল চাৰ্জ কৰোতেও তেনেকে কৰিবা। বুজি পাইছা? পাইছো তাৰ পাইছো। পাছত যেতিয়া দোকান কোনে খোলে, তুমি হোটেল কোনে খোলে, তুমি খোলা নে? নহয়, বেলেগ মানে কাম কৰা মানুহ আছে, সিহঁতে সেইবিলাক সেইটো কৰে। খোলে, তেতিয়া তুমি ঘৰতে বহি দোকানখন খুলিছা, ইমাজিন কৰিবা গোটেই ধূপ ধূনা জ্বলালা, জ্বলোৱাৰ পাছত কাষ্টমাৰ একদম এনেকুৱা আহিছে, তুমি বহি থাকিবলৈ মানে ৰেষ্ট নাই তোমাৰ, ইমানেই কাষ্টমাৰ আহিছে। আহাৰ পাছত তুমি গধূলি কাউন্ট কৰিছা, তোমালোকৰ যদি এতিয়া মানে দিনত যদি বিক্ৰী হয় 50,000, তেতিয়াহ'লে তোমালোকৰ 1,00,000 টকা বিক্ৰী হৈছে বুলি ভাবিবা, ভাবি ইউনিভাৰ্চক থেংক ইউ কবা, কেছত সেই টকাখিনি ইমাজিন কৰিবা। সেইটো হৈছে অ চিটুৱেশ্যন হিলিং। অ বুজি পাইছা? পাইছো পাইছো। এনেকে কৰিবা, আৰু ৱাটাৰ চাৰ্জ কৰি সদায় তেওঁলোকক কবা, ৱাটাৰ চাৰ্জ কৰি বটল এটা দি পঠিয়াবা দোকানখনত ছটিয়াবৰ হয়। কাৰণে। তাৰপা আৰু এটা মেম, হেৰি নহয়, ঘৰটো যিটো আপুনি পজিটিভ হেৰি কৰিব কৈছিলে, হয়, চকুৰে সেইটো চৰ্টৰ ওপৰত কৰিলে হ'বনে বাৰু? হ'ব, চটৰ ওপৰত কৰি চকুকেইটা বন্ধ কৰি ইমাজিন কৰিবা। কেতিয়াবা ঘৰৰ সন্মুখত গৈও ঘৰখন চাই ইমাজিন কৰিবা। অ ৰাতিও গেটত চকুৰে ড্ৰ কৰি থবা, চকুৰে মোৰ ঘৰখন পজিটিভ কৰি, মানে কি প্ৰটেকচন কৰি ৰাখা। ঘৰত অ গেটতো দিব পাৰিবা। আমি কিছুমান কথা সৰু সৰু চব ক্লাছত শিকোৱা নহয়, কিন্তু এনেকুৱা সৰু সৰুৰ পৰা চকুৰে পৰা আমি প্ৰটেকচন দিয়া যায়। তাৰপা আৰু হেৰি, নিমখ খিনি কি কৰিব লাগিব? নিমখ খিনি তোমালোকে যদি তাত ঘৰ মোচা, ঘৰত দিব পাৰা। আৰু চকুৰে দিবা, নিমখ খিনি চকুৰে দি কেনে শুদ্ধ কৰি চকুৰে স্থাপিত কৰি সেইখিনি দি ঘৰ মানে হোটেলটো মুচিব দিবা, বা টেবুল চেবুল বিলাক মুচিবলৈ দিবা। আৰু অ এটা কাম কৰিবা, এইটো যেইকিৰ নহয়, মই এটা ৰেমেডি কৈ দিছো। সদায় গৈ দোকানৰ গেটত, মানে যিখন দৌৰ হয়, তাত হয় অকমান দালচেনি পাউদাৰ আৰু নিমখ এনেকে ছটিয়াই দিবা। অ অ মানে ৰেকিৰ নহয়, মইতো খালি ৰেমেডি এটা কৈ দিছো তোমাক। নিমখটো মানে শুকানকে দিলেই হ'ব? শুকানকে নিমখ আৰু ডালচেনি পাউদাৰ মিলাই, নিমখে কি কৰিব, তোমাৰ দোকানলৈ অহা নিগেটিভ বিলাক আঁতৰাব, ডালচেনি পাউদাৰে তোমাৰ দোকানলৈ এবানডেন্স টকা পইচা আনিব। থেংক ইউ মেম। আৰু কাৰোবাৰ এনেকে কিবা কুৱেশ্যন আছে? সোধক। বা উইচ বক্স শিকাব পাৰা। উইচ বক্স পতককে শিকাম। মনত পৰিল। উইচ বক্সটো শিকাম বাৰু। উইচ বক্সটো হেৰি কৰি পিনি শিকাই আছো। বাকী আৰু এইকেইটাত কি আছে, উইচ বক্সটো নেক্সট ক্লাছত থওঁ নেকি? আৰু কি আছিলে কোৱা? ফাৰ্ষ্ট ডিগ্ৰীৰ কাৰণে গোটেইখিনি শিকোৱা হৈছে গুৰুমা। গোটেইখিনি শিকাই আছে, খালি উইচ বক্সটো আছে। ঠিক আছে, উইচ বক্সটো মই কৈ দিওঁ। উইচ বক্সৰ ফাৰ্ষ্ট ডিগ্ৰীত হেৰি 7 চক্ৰটো কেনেকে হিলিং কৰা হয়, সেইটো শিকোৱা হ'ল নেকি? শিকালো। নাই হোৱা নেকি? শিকালা নেকি? হ'ল চক্ৰ কেনেকে হ'ল শিকাইছে।
ঠিক আছে অ 7 অ উইচ বক্স বুলি ক'লে মানে মই বটলটো অনা হোৱা নাইকিয়া এনেকুৱা হোমিওৰ এনেকুৱা সৰু বটল পোৱা যায় গম পাই নে সৰু এটা বটল এনেকুৱা হোমিওত নতুন সকলক কৈছো পুৰণা খিনিয়ে জানে উইচ বক্সৰ কথা যিকোনো সৰু বটল হলে হ'ব মেচ বক্স হলেও হ'ব কেনেকুৱা লাগে যিটো নেকি আমাৰ হাতৰ ভিতৰত লব পাৰে এই বটলটো এনেকে হাতৰ ভিতৰত লৈ হিলিং কৰিব লাগিব এনেকে তোমালোকৰ এনেকুৱা সৰু বটল যদি ঘৰত আছে দৰৱৰ বটল হলেও হ'ব হোমিওৰ সৰু বটল হলেও হ'ব কিনিবলৈ পোৱা যায় এনেকুৱা বটল মই গ্ৰুপত ফটো মাৰি দিম সেই বটলটোত কি কৰিবা এখন ডিম্পিয়ে শ্লিপ দিব এটা একচুৱেলি এইটো ফাৰ্ষ্ট ডিগ্ৰীত নহয় দি দিবা ডিম্পি একো নহয় শ্লিপ দিব সেই শ্লিপখন বক্স থাকিব বক্সটো A4 চাইজত তোমালোকে উলিয়াই ল'বা উলিয়াই লোৱাৰ পাছত সেইখনৰ ভিতৰত নিজৰ উইচটো লিখি এই বটলৰ ভিতৰত ভৰাই চকুৰে দি চাৰ্চ কৰি এইটো সদায় হিলিং কৰিবা মোৰ উইচটো ফুলফিল হৈ গ'ল ফুলফিল হৈ গ'ল ফুলফিল হৈ গ'ল বুলি আৰু এফাৰ্মেশ্যন সদায় মন কৰিবা ক্লিয়াৰ এফাৰ্মেশ্যন দিবা লিখোতেও ক্লিয়াৰকে লিখিবা কাৰণ এফাৰ্মেশ্যনৰ ওপৰত ভিত্তি কৰিহে আমাৰ উইচবিলাক ফুলফিল হয় আমি সেইটো কাৰণে সদায় ভাল কথা চিন্তা কৰিব লাগে ভাল ক'ব লাগে ৰাতিপুৱা শুই উঠি তুমি চাবাচোন যদি যোনখন ঘৰত ৰাতিপুৱা শুই উঠি হাই কাজিয়া মনোমালিন্য হয় সেই ঘৰখন গোটেই দিনটোলে সেনেকুৱা হৈ যায় আৰু এটা কাম কৰিবা যেতিয়া ঘৰৰ মানুহক আমাৰ ইয়াত বেছিকে মাইকী মানুহে আছে তেওঁলোকক কওঁ যেতিয়া খানা বনাব যেতিয়া ভাত বনাব তাতো চকুৰে স্থাপিত কৰি লৈ দিব আজি বহুতে ভিডিঅ'টো অফে কৰি লৈছে মই কানেকশ্যন কাৰো লগত হবই পৰা নাইকিয়া সাবিত্ৰী বাইদেউ আছে পুৰবী আছে ৰাজকমল আছে বাকীখিনি মই দেখা নাইকিয়া ভিডিঅ'টো অন কৰি ললে ভাল লাগে ঘৰৰ খানাটো তোমালোকে পানীটো দি দিব পাৰিবা আকৌ যেতিয়া হোটেলত ভাত খাবলৈ গলা হোটেলত চাহ খাব গলা কেতিয়াবা আমি বাহিৰত গলে হোটেলত খাব লগা হয় তেতিয়াও আমি চকুৰে দি লৈ শুদ্ধ কৰি লব লাগে খানাটো আৰু চকুৰে স্থাপিত কৰি লব লাগে তেতিয়া সেই খানা খাই আমাৰ একো মানে বেয়া এফেক্ট নপৰে কেতিয়াবা কয় ন বাহিৰত খানা খাই মোৰ পেট বেয়া হ'ল বা ফুড পয়জন হ'ল কিবা হ'ল সেই বস্তুখিনিৰ পৰা প্ৰটেকশ্যন কৰিব চকুৰে আৰু ল'ৰা ছোৱালী যেতিয়া স্কুল যাব তোমালোকৰ ল'ৰা ছোৱালী যেতিয়া স্কুল যাব চকুৰে দি লৈ প্ৰটেকশ্যন দি পঠিয়াবা চকুৰে গোটেই চাৰিওফালে চকুৰে দি লৈ প্ৰটেকশ্যন দি পঠাবা আৰু ৱাটাৰ যেতিয়া পানী দিব তেতিয়া চাৰ্জ কৰি পঠিয়াব পানীটো এমাহ দিবা এমাহ দিয়াৰ পাছত এদিন নিদিয়াকে চাবাচোন স্কুলৰ পৰা আহি তেওঁলোকে কিবা এটা নহয় কিবা এটা কবই যে আজি পানীখিনি খাই মোৰ ভাল নালাগিল বা আজি স্কুলত এইটো হ'ল কি কৰি দিবা এফাৰ্মেশ্যন কি দিবা মোৰ স্কুলত প্ৰটেকশ্যন কৰি দিয়া স্কুলত পঢ়াত ভাল হ'ল মিছে মৰম কৰিলে এক্সামত ভাল হ'ল নিজৰ ওপৰত যিখিনি এফাৰ্মেশ্যন নিজে এফাৰ্মেশ্যন কোৱাটো নিজৰ যাদু হয় নিজৰ বা মই মানে কি হেৰি লাগে হয় কোৱা দাদা এই যে আমি ভাত বনাওতে যে আপুনি লিখিব দিছিলে শব্দ এটা চাউলত বহুত দিন হ'ল মই পাহৰিলো নহয় ময়ো পাহৰিলো এবান্ডান্স লিখিবলৈ দিছিলো চাউল খিনি অ তেতিয়া অ চাউল অ খিনি আমি বাছো বা বনাবলে বা ধুবলৈ তাত ন এবান্ডান্স বুলি লিখি লৈ পিনি বহাব লাগে সেইটো হৈছে মই স্পাইচ ৰেমেডি ক্লাছত শিকাইছিলো অ স্পাইচ ৰেমেডিত আমাৰ শিকাইছিলো নেকি মই লেকিৰ নহয় অ বাৰু মই হেৰিত পাইছিলো মানে এই আচ্ছা, ভিডিঅ'ত ইউটিউবত পাইছিলো চাইছিলা হয় হয় অ আছে বহুত নিয়ম আছে বহুত খিনি ক্লাছ মানে এনেকুৱা আছে লাল কিতাপৰ ৰেমেডি আছে এনেকুৱা এতিয়া যিটো মই কলো তেওঁক দোকানত যে কৰিবলৈ নিমখ আৰু ডালচেনি সেইটো আমি ঘৰতো দিব পাৰো নিমখ আৰু ডালচেনি আৰু ঘৰখন আমাৰ প্ৰায়ে আজিকালি ঘৰ নিমখেদি মুচেই মানুহে বহুত মানুহে নিমখেদি মুচে যেতিয়া নিমখেদি মুচিব তেতিয়া সেই নিমখখিনিত চকুৰে দি লৈ আপোনালোকে ছেকেণ্ড ডিগ্ৰীত আৰু চিম্বল দিব পাৰিব ফাৰ্ষ্ট ডিগ্ৰীত চকুৰে দি লৈ কৰিব কালিৰ পৰা ৰাতিপুৱা শুই উঠি লৈ কৰিব কি ফাৰ্ষ্টতে এই পঞ্চনীতিটো কব তাৰ পাছত আপোনালোকে নিজক হিলিং কৰিব তাৰপিছত ঘৰখন প্ৰটেকশ্যন দিব তাৰপিছত ঘৰৰ মানুহৰ কাৰণে ৱাটাৰ চাৰ্জিং কৰিব ল'ৰা ছোৱালী স্কুললৈ যোৱা বটলত পানী ৱাটাৰ বটলত চাৰ্জিং কৰিব চিটুৱেশ্যন হিলিংটো শিকাই দিয়াই হ'ল চিটুৱেশ্যন হিলিং খিনি কৰিব
কৰবাত গৈ আছে পাৰ্কিং পোৱা নাই, চকুৰে মাতিব, পাৰ্কিং পাব, যিকোনো প্ৰব্লেমতে আপোনালোকে চকুৰে মাতিব। বস্তু এটা হেৰালে চকুৰে মাতিব, পাবই পাব। মই পৰহি দিনাখন ডিম্পীকে কৈছো নেকি, মই এঞ্জেল আৰু লেকি একেলগে মাতো। মোৰ বেছি সময় মানে ডিম্পীৰ লগত এইবিলাক কিবা কিবি লৈ কথা পাতি থকা যে তাৰ মাজতে মোক কোৱা হয় কথাবিলাক। মোৰ ভন্টিকো কৈছিলো চাগে মই কি হলে এওঁৰ ড্ৰাইভিং লাইচেন্সখন আজি 5 বছৰ মই দেখাই নাই। এওঁৰ যে ড্ৰাইভিং লাইচেন্স আছে, কাৰণ তেওঁ অসুস্থ আৰু তেওঁৰ ড্ৰাইভিং লাইচেন্স আছে যে মোৰ মাইণ্ডৰ পৰা পাহৰিয়ে গৈছো। কিন্তু মোৰ এই গাড়ীৰ কাৰণে তেওঁৰ ড্ৰাইভিং লাইচেন্সখন লগা হ'ল। মই প্ৰথমতে ল'ৰাক ফোন কৰিলো যে তুমি ড্ৰাইভিং লাইচেন্সখন থৈছিলা নেকি পাপাৰ? বোলে মই পাপাৰ ড্ৰাইভিং লাইচেন্স দেখাই নাই মা। মোক ক'ৰবাত থম, ময়ো দেখা নাই। মোৰ এতিয়া চিন্তা হ'ল যদি তেওঁৰ ড্ৰাইভিং লাইচেন্সখন নহয় মোৰ কামটো নহয়ে। মই বিশ্বাস কৰিব অকল চকুৰে চেহেকি সঞ্চালক মাতিছো, এঞ্জেলক মাতিছো, আৰ্কেঞ্জেলক মাতিছো, মোৰ গাৰ্জেনক এঞ্জেলক মাতিছো। মই ড্ৰয়াৰটো খুলিছো, তাত এটা পাৰ্চ ওলাইছে, পাৰ্চত মই পাইছো একদম পুৰণা পাৰ্চ, তাত মই সেই ড্ৰাইভিং লাইচেন্সখন পাইছো। অৰ্থাৎ মই সেই ড্ৰাইভিং লাইচেন্স যে এওঁৰ আছে মই সেইটোৱে পাহৰি গৈছো। তো সেনেকুৱা কথা, মিৰাকল হয়। সেইকাৰণে প্ৰত্যেকটো মুহূৰ্ততে চকুৰে মাতিব, ৰেকি শক্তিক ধন্যবাদ দি থাকিব, আগতীয়াকে গ্ৰেটিটিউড দিব নোপোৱাৰ আগতে। এইবিলাক মেম সৰু সুৰা মোৰ লগত হোৱা এক্সাম্পল, তোমালোকৰ লগত হোৱা এক্সাম্পলো মই শুনিব বিচাৰো। হয় কোৱা, কোনে কৈছে? অকল মাতিলেই হ'ব নে ড্ৰ কৰিব লাগিব? মাতিলে হ'ব, মানে শুনা। ইমাজিনেশ্যন যে কৰিব দিছে আপুনি। মই এতিয়া কৈ আছো চোৱা, মই তোমালোকক চকুৰেটো ইমাজিন কৰিবলৈ শিকাই দিলো। তোমালোকে যেতিয়া চকুৰেটো চকু বন্ধ কৰি মাতিবা, এতিয়া পুৰণা সকলে চকুৰে মাতি, এতিয়া মই যদি চকু বন্ধ কৰো চকুৰে মাতো, তেতিয়া মই হোৱাইট লাইট, পুৰা চকুৰে কালাৰটো হোৱাইট হয়। চৰি মই কোৱা নাই, চকুৰে কালাৰটো হোৱাইট হয়। এই হোৱাইট লাইট একদম ৰদৰ লিখিয়াকে মই পুৰা ভিজুৱেলাইজ হৈ যায়। মোৰ থাৰ্ড আই চকুৰেদি ভিজুৱেলাইজ হৈ যায়। অকল মোৰ নহয়, আমাৰ চবৰে চিনিয়ৰ বিলাকৰ হয়। কাৰণ দিনটোত 100 বাৰ আমি চকুৰে মাতি থাকো। ভাত বনাবলৈ গ'লেও চকুৰে, মই এতিয়া ক্লাছটো কৰিবলৈ আহোঁতেও চকুৰে চেহেকি মানে ছেকেণ্ড ডিগ্ৰী যিটো কানেকশ্যন চিম্বল আপোনালোকৰ লগত কানেকশ্যন কৰি লৈছো, এই আইপেডটোৰ লগত মই মোক কানেকশ্যন কৰি লৈছো। সেইকাৰণে এক্টিভেট হৈ যাব। তোমালোকে চকু বন্ধ কৰিলে নিজে নিজে আহি যাব, চকুৰে কোৱাৰ লগে লগে আহি যাব। খালি 2-3 দিন বহি এখনত খুব লিখা, বহুত মানে আঁকিবা, চকুৰে খুব আঁকিবা। যেতিয়া হৈ যাব, ইয়াতো চকুৰে শুদ্ধ হৈ গল, চকুৰে স্থাপিত। এইটোৱে আবাহনত আমাৰ 30 ছেকেণ্ডো নালাগে। মই ট্ৰেডিশ্যনেল লেকিক সন্মান কৰো, ৰেচপেক্ট কৰো। ট্ৰেডিশ্যনেল লেকি বহুত পাৱাৰ আছে, হলেও আজিৰ যান্ত্ৰিকতাৰ যুগত আমাৰ সময় নাই। কোনোবা অফিচ যাব লাগে, যদি মই আবাহন কৰোতে যদি 2-3 মিনিট লাগে, 72 মিনিট আকৌ তাক হিলিং কৰোতে লাগে, 1.5-2 ঘন্টা সময় আমি নিজক দিবলৈ ৰাতিপুৱা কাৰো সময় নাই। আৰু এতিয়া আৰু এটা কুৱেশ্যন তোমালোকৰ যে মই আজি হিলিং নকৰিলো, কিন্তু কাৰোবাৰ বেমাৰ মই পতককে দেখা পালো, বোলে তুমি আজি হিলিং কৰিবলৈ পাহৰি থাকিলা, ৰাতি হিলিং কৰিম বুলি থৈ দিছা। মই আজি মৰ্ণিং কৰিব নোৱাৰিলো, মই ৰাতি কৰিম দেই হিলিংটো, থৈ দিছা। তেনেকুৱাতে গম পালা তোমাৰ ল'ৰাটো বোলে ক'ৰবাত দুখ পালে, বা কাৰোবাৰ কিবা এটা প্ৰব্লেম হলে, মই এনেই কথাটো কৈছো এক্সাম্পল, কাৰোবাৰ কোনোবা দুখ পালে, হিলিং মই নিজকে কৰা নাই ন, মই কেনেকে তেওঁক হিলিং কৰিম? সেইটো কেতিয়াও নাভাবিবা। চকুৰেদি প্ৰটেকশ্যন কৰি হিলিং কৰি দিবা। আমাক আগতে শিকাইছিলে ৰাতিপুৱা নিজক হিলিং কৰি লোৱাৰ পাছতে বেলেগক হিলিং কৰিব পাৰিবা। কিন্তু মই যদি নিজক হিলিং কৰি এতিয়া কৰাই নাই, প্ৰব্লেমটো দেখা পাই যদি মই নিজক হিলিং কৰিম, তাৰপিছত তেওঁক হিলিং কৰিম, তেতিয়ালৈকে তেওঁৰ প্ৰব্লেমটোতো আৰু বাঢ়ি যাব, হয় নে নহয়? এইটো নাভাবিবা নিজক হিলিং কৰিলেহে বেলেগক হিলিং কৰিব পাৰিম। নিজক কেতিয়াবা হিলিং নকৰিলেও বেলেগক হিলিং কৰিব পাৰিবা। মাষ্ট বি প্ৰটেকশ্যনটো মেইন, প্ৰটেকশ্যন দি ল'বা। মেম প্ৰটেকশ্যন দিয়াটো এবাৰ দেখাই দিব নেকি, নিজক প্ৰটেকশ্যন দিয়াটো? এইটোৱে, এই চকুৰেটো এনেকে চকুৰেটো যে মই ড্ৰ কৰিব দিলো, চকুৰে স্পাইৰেল চকুৰে বুলি কয়। এনেকে তললে ঘূৰাই আনিব, এনেকে চকুৰেটো আনিলা, এইটো এডাল আঁচ এনেকে, তাৰপিছত তললে এনেকে তললে গৈ থাকিব। দীপিকা বাইদেউ বুজি পাইছেনে? পাইছে? আজি বাইদেউৰ অকমান হেৰি হৈছিলে, পাছত ধুনীয়াকে লৈছে ন? তাৰপিছত সেনেকে এইটো চকুৰে
যেতিয়া প্ৰটেকশ্যন ল'ব চকুৰে যেতিয়া মাতিব যিকোনো চিম্বল মাতোতে আমি 3 বাৰ মাতিব লাগে 3 টাইমছ চকুৰে 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 প্ৰটেকশ্যন 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 আকোতে আপুনি বহুত 3 পাক আধা হোৱাৰ পাছত 3 পাক আধাটো হোৱাৰ পাছত 10 পাকে হওক 21 পাকে হওক কথা নাই কিন্তু 3 পাক আধা হ'বই লাগিব চকুৰে 3 পাক আধা মানে মই দেখাই দিছো নথনে এইটো ইমাজিন কৰিব লাগিব আপোনালোকে মই আকৌ এবাৰ দেখাইছো এনেকে এডাল আছিলে এইটো 7 হয় না এইটো 7ৰ এই তলেদিয়ে এনেকে আছে এডাল উলিয়াই 1 2 3 and half ধৰিব পাৰিছে এইটোৱে হৈছে চকুৰে আৰু চকুৰেটো হৈছে হোৱাইট কালাৰ চকুৰে যেতিয়া ভিজুৱেলাইজ কৰিব তেতিয়ালে কি কালাৰেদি ভিজুৱেলাইজ কৰিব হোৱাইট কালাৰেদি ভিজুৱেলাইজ কৰিব চকুৰে এইটো এয়া হৈছে ৰেগিৰ ফাৰ্ষ্ট ডিগ্ৰীৰ এইখিনি শিকোৱা আপোনালোকক মই আকৌ ক্লাছ কৰাম চিন্তা কৰিব নালাগে মই আৰু কিবা কিবি মই এক্সট্ৰা কিবা কিবি শিকাই দিম কিন্তু মেইন বস্তুখিনি আপোনালোকে এইখিনিয়ে কৰিব লাগিব হৰ প্ৰটেকশ্যন বেলেগক হিলিং কৰাও শিকালো 7 চক্ৰও শিকাল 7 চক্ৰত কিবা ডাউট আছে নেকি 7 চক্ৰৰ নামকেইটা গ্ৰুপত ভিডিঅ' দিয়াই আছে নামকেইটাও লাগিলে মই দি দিম 7টা চক্ৰ এফাৰ্মেশ্যন দি লৈ মোক ভিডিঅ' কৰা আছে হয় স্থিতা কোৱা মই এটা ফিডবেক দিওঁ মই আজি 2-3 মাহ আগতে মই গ্ৰুপত দিছিলো যে মোৰ ল'ৰাটো ৰেলৱে ফাৰ্ষ্ট এক্সামটো দিব সো তাতে কেণ্ডিডেট আছিলে আপোনাৰ অলমোষ্ট 11 লাখ ৰেলৱে যোনটো ফাৰ্ষ্টটো এক্সাম হৈ গৈছে অলমোষ্ট 11 লাখ তো সি কৈছে সিটো কোচিং লোৱা নাই সি কৈছে মা 11 লাখ ষ্টুডেণ্টে দিব তাৰে মাজত মোৰ নামটো থাকিব নেকি মই তুমি খালি কৰা না তুমি এক্সাম দিয়া খালি তুমি পঢ়া কষ্ট কৰা বাকি যি কৰিব ইউনিভাৰ্সে কৰিব মইতো জানে আৰু উইচ বক্সত একদম গাড়ী চাৰি কিনি লগালো উইচ বক্স মই বনাইছো ফাৰ্ষ্ট এক্সামটোৰ কাৰণে বনালো ৰিজাল্ট দিয়া নাই আপোনাৰ পূজাৰ আগে আগে ৰিজাল্ট দিলে দেখিছো 11 লাখৰ ভিতৰত আপোনাৰ 8,000 সিলেক্ট হৈছে 8,000 অনলি তাৰমানে 10 লাখে নাই এই 8,000ৰ ভিতৰত মোৰ ল'ৰাটোৰ নাম আছে সেই মানে উইচ বক্স এই ভয় বক্সটো যে এই 5 ডিগ্ৰীৰ পৰা উইচ মানে এইটোতো হয় তোমাৰ উইচ বক্সতটো তুমি গাড়ীও পাইছা গাড়ীও লৈছো এইটো সেকেন্ড উইচ কৰি আছো এইটো মানে ৰেলৱে যদি কালি তাৰ আৰু এটা এক্সাম আছে সকলোৰে ব্লেছিং বিচাৰিছো যেন এইটোতো একদম অলৱেজ ব্লেছিং থেংক ইউ সো মাচ মেম এইটো মোৰ পুৰা বিশ্বাস আছে এইটো সি ক্লিয়াৰ কৰি ল'ব এইখিনি মোৰ ইউনিভাৰ্স ওপৰত পুৰা মানে সেইটা মই জানো আৰু হ'ব যে হ'বই মানে তাতে 11 লাখ কি 11 কোটি হলেও তাৰ নামটো থাকিব যে সেইটো মোৰ মানে এঞ্জেল আৰু ইউনিভাৰ্স এটি শক্তিৰ ওপৰত বিশ্বাস এইখিনি মই জানো আৰু মই এইটো নিশ্চিন্ত মানে হৈ আছো সি পাবই তাৰ মানে এইটো মানে ইউনিভাৰ্সৰ ব্লেছিং আৰু ৰেকি শক্তিৰ এঞ্জেলৰ ব্লেছিং সেইটো মোৰ উইচ বক্সটো মানে বহুত মেৰিকেল ৰিজাল্ট দিয়ে সবে যদি ভালকে কৰে মেনিফেষ্টটো মানে মেৰিকেল ৰিজাল্ট তাৰ উপৰি আপুনি মই সেইটোৱে কৈ আছো মেনিফেষ্টটো খালি মেনিফেষ্টটো ক্লিয়াৰলি হ'ব লাগিব খালি মানে হেৰি এফাৰ্মেশ্যনটো ক্লিয়াৰলি হ'ব লাগিব আৰু সেকেন্ড আপুনি এটা এতিয়া শিকালে সিচুৱেশন হিলিং সেইটোৰ মোৰ মানে মেৰিকেল ৰিজাল্ট সেইটো মোৰ ল'ৰাৰ ওপৰতে মই ফাৰ্ষ্ট ঘৰৰ ওপৰতে গোটেইখিনি কৰো তাৰ এক্সাম ইঞ্জিনিয়াৰিং পঢ়ি থাকোতে এক্সাম আগদিনা ৰাতি কৈছে মা মোৰ একো পঢ়া হোৱা নাই কালি মোৰ এক্সাম আছে মই নিদিওঁ মোৰ বেক লাগিব কৈছো তুমি এক্সাম দিয়া তুমি এক্সাম কেইটাৰ পৰা হ'ব ঠিক আছে অমুকটাৰ পৰা মই বহিছো সিচুৱেশন হিলিং কৰিছো তাৰ পিছত মই সি এক্সাম দি আহি মোক কৈছে মাম 100 মাৰ্কছৰ ভিতৰত 100 কৰিছো মই 100 পাম তাৰমানে ৰিজাল্ট চালো নেক্সট সেমিষ্টাৰৰ ৰিজাল্ট দিছে সেইটো সাবজেক্টত 100 পাইছে তাৰমানে এই সিচুৱেশন হিলিং মই এদিনে কৰিছো তাৰমানে একবাৰে এনেকুৱা মানে মেৰিকেল ৰিজাল্ট হয় আৰু তাৰমানে বুজি পালে নাই আপোনালোকে সুচাৰ আপুনি বুজি পাইছে সিচুৱেশন হিলিংটো গোস্বামী ছাৰ বুজি পাইছে না সিচুৱেশন হিলিং কি হয় সিচুৱেশন হিলিংটো সেইটো হয় বহুতে মানে কয় কি সিচুৱেশন হিলিং কি বুজি পোৱা নাই সিচুৱেশন হিলিংটো সিচুৱেশনটো ক্ৰিয়েট কৰি ল'ব লাগে আমি মোৰ ভন্টিয়ে তাইয়ে আগতে কৰা নাছিলে তাই আজি 2-3 মাহ মানৰ পৰা কৰি আছে নেকি সিচুৱেশন হিলিং তাই বহুত প্ৰমাণ পাইছে মানে বহুত ৰিজাল্ট হয়
তেনেকুৱা কথা। আৰু বাকী আৰু কি আছে ডিম্পি, এই উইচ বক্সটো মই গ্ৰুপত দি দিম, কাগজখন আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব, বৰ্ডাৰটো কাগজখন দিলো। ৰেড কালাৰ, কাগজখন দিলে ৰেড কালাৰ উলিয়াব, ৰেড কালাৰ পেনেদি লিখিব, স্পষ্টভাৱে লিখিব, লাষ্টত থেংক ইউ ৰেকি শক্তি, থেংক ইউ ইউনিভাৰ্চ লিখি দিব, উইচটো লিখি লৈ তাৰপিছত জাপি এনেকুৱা এটা সৰু বটল ল'ব, যিটো বটল যি হলেও হ'ব, যি হলেও হ'ব, খালি হাতৰ আমাৰ ইয়াৰ ভিতৰত লৈ আমি হিলিং কৰিব পৰা হ'ব লাগিব। আৰু মেডিচিনতো আপোনালোকে ৰেকি শক্তি দি মেডিচিন খাব পাৰিব, চাইড এফেক্ট নহব কাৰণে। ক'ত মই ৰেকি দিব পাৰে মই সেইটো কৈ আছো। আৰু নেক্সট ক্লাছত থওঁ নেকি ডিম্পি, গছ বিলাকক হিলিং কৰা নেক্সট ক্লাছ, নেক্সট থাকক। নহলে নেক্সট ক্লাছত একোৱে নাথাকিব। মেম কথা এটা সুধো, হেৰি 12 পইণ্ট নকৰাকে হেৰি কৰিব পাৰি না 7 চক্ৰ? পাৰি, কিন্তু নতুন নহয়, তোমালোকে 12 পইণ্টটো কণ্টিনিউৱাছলি কেইদিনমান কৰি লোৱা। পাৰি, নোৱাৰা নহয়। আজি মই 12 পইণ্ট কৰা নাই, আজি মই 7 চক্ৰ কৰো, মই তেনেকৈও কৰো। আৰু কালি কৈছো নহয়, দিনটো 7 চক্ৰ নোৱাৰিলেও, ৰেকি নোৱাৰিলেও, মানে কি 12 পইণ্ট নোৱাৰিলেও তোমালোকে কি কৰিবলৈ কৈছিলো কালি কোৱাচোন, মনত আছেনে? যদি আজি দিনত মই ৰাতিপুৱা একো কৰিব পৰা নাই, মই নতুন কিগৰাকীক সুধিছো, আজি দিনত মই ৰাতিপুৱা 12 পইণ্টটো কৰিব পৰা নাই, 7 চক্ৰও কৰিব পৰা নাই, তেতিয়াহ'লে ৰাতি কি কৰিব লাগিব আমি? ৰেকি আবাহন, হয় ছাৰ, গোবিন্দ ছাৰ, চন্দ্ৰ ছাৰে ঠিকেই কৈছে। হাত দুখন মোহাৰিলা, ৰেকি শক্তিক আবাহন কৰিলা, হাৰ্ট চক্ৰত হাত দি শুই থাকক, হাৰ্ট চক্ৰত য'তে নাযাওক। আমি কৈছো ন, ইমান ইণ্টেলিজেন্ট হয়, আমাক ক'ত হিলিং লাগে জানে, ইউনিভাৰ্ছে জানে, ৰেকিয়ে জানে। খালি আমি এনেকে হাতটো দি লবি, থেংক ইউ থেংক ইউ থেংক ইউ, মোক হিলিং কৰা বুলি কৈ শুই থাকক। ৰাতিপুৱা ইমান ফ্ৰেছ, ৰেকি হিলিং ৰাতিপুৱা যদি কৰেও, তথাপিতো আপোনালোকে ৰাতি এনেকে কৰি শুবচোন, ৰাতিপুৱা একদম এনাৰ্জেটিক হৈ ফিল হৈ পিনি উঠিব পাৰিব। আৰু এটা কথা, ৰাতিপুৱা বহুতে কয় মই উঠিব নোৱাৰো, কিবা কৰিব নোৱাৰো, এইটো মই অকল ৰেকিৰ বুলি নহয়, মই কৈ দিছো, পিলটোক কৈ লৈ শুব, মোক 5টা বজাত উঠাই দিবা, মোক 4টা বজাত উঠাই দিবা। মই একদম প্ৰমাণ পোৱা, যিটো মানে গাৰুত মই আজি সপোনত এইটো দেখিম, বা আজি মই এইটো 4টা বজাত উঠিম, এলাৰ্ম ক্লক লগাবই নালাগে, এলাৰ্মৰ আগতে উঠাই দিব। মোৰ ল'ৰাই কৈছিলে সেইটো দেই, গাঁৱতকৈ একদম এইটো প্ৰমাণ পোৱা, একদম 100% মই লিখি দিব পাৰো, প্ৰমাণ পোৱা হয়। সদায় সেনেকে কিছুমান বস্তু আমি এফাৰ্মেশ্যনৰ ওপৰত ভিত্তি কৰি, এইটো ৰেকি, মই যিটো ৰেকি শিকাইছো মই মাইণ্ড পাৱাৰ, ৰেকি মাইণ্ড পাৱাৰ হয়, আমাৰ মাইণ্ডত, আমাৰ পজিটিভ, ইয়াত আধ্যাত্মিক। আৰু ৰেকি, আৰু এটা কথা কওঁ, ৰেকি কোনো ধৰ্মৰ লগত ৰিলেটেড নহয়, যে ৰেকি ধৰ্মৰ লগত ৰিলেটেড নহয়, মই কৰিব পাৰিম তুমি কৰিব নোৱাৰা, এইটো কোনো কথাই নহয়, চব ধৰ্মৰ মানুহে ৰেকি কৰিব পাৰে। মোৰতো চব আছে, মোৰ খ্ৰীষ্টিয়ান, হিন্দু, পাঞ্জাবী, শিখ, চব মোৰ ষ্টুডেন্ট আছে, চবেই কৰি আছে। সেইকাৰণে এইটো আধ্যাত্মিক বোলে, মই বোলে আধ্যাত্মিক নহয়, ৰেকি কৰিব নোৱাৰিম, মই ৰাতিপুৱা শুই উঠি মই চাকি নজ্বলাও, ধূপ নজ্বলাও, মই মন্দিৰত নাযাওঁ, মই ৰেকি কৰিব নোৱাৰিম, এনেকুৱা একো ভাবিবই নালাগে। মোক খালি আপোনালোকে নতুন কিগৰাকীয়ে মোক 21 দিন কৰক, আৰু আপোনালোকৰ প্ৰব্লেম নাইকিয়া হৈছে বুলি এনেকে ফিডবেক দিয়ক, মই সেইটো বিচাৰো। আৰু কাৰোবাৰ কিবা আছে নেকি ডাউট সোধক। বাইদেউ, হয় সাবিত্ৰী বাইদেউ, বাইদেউ, কওক। সপোনৰ ওপৰত যে ব্যায়াম কৰে, সেইটো কিবা কৰাটো একেৰাহে 3বাৰ এইটো উশাহ ল'ব লাগিব ন? ধৰ মই মানিৰ কাৰণে কৰিলো, মানিৰ কাৰণে এবাৰত প্ৰথমতে দীঘলকে উশাহ ললে এৰিলে, উশাহ ললে এৰিলে, 3বাৰ কৰি, তাৰপিছত হবনত যাওক, ডিয়াৰ মানি আই এম চৰি, ফৰগিভ মি প্লিজ, থেংক ইউ, আই লাভ ইউ, ডিয়াৰ মানি আই এম চৰি, এনেকে কলে হ'ল। নহয়, আকৌ হেল্থৰ কাৰণে কৰিম, আকৌ এবাৰ মাতিব লাগিব, একেৰাহে মাতি গলে না হ'ব, সেইটো একো নহয়, এবাৰ একো নহয়, এবাৰতে হ'ব। তাৰপাছত আপুনি মানিৰ কাৰণে 21 বা 45 টাইমছ বা 108 বাৰ কলে, তাৰপিছত আকৌ হেল্থৰ কাৰণে কলে, তাৰপিছত আকৌ ৰিলেশ্যনশ্বিপত কাৰোবাৰ লগত কলে, এইটোও নতুন আপোনালোকেও কৰিব পাৰে, যিটো মই গ্ৰুপত এই 4টা শব্দ দি দিবা দিম, মানিৰ কোনটো কাৰণে কৰিবলৈ, এইটো আই এম চৰি, ফৰগিভ মি প্লিজ, থেংক ইউ, আই লাভ ইউ। যদি মানিৰ কাৰণে কৰে, মানিক কব, হে ডিয়াৰ মানি, আই এম চৰি, প্লিজ ফৰগিভ মি,
আপোনালোকে কি কৰিব, এখন নোট ল'ব। নেক্সট ক্লাছত থওঁ নেকি, এতিয়া ল'ৰালৰি হ'ব, বুজি নাপাব। নেক্সট ক্লাছত থওঁ, নেক্সট ক্লাছত এনেকুৱা বিলাক থওঁ, কাৰণ 10টাও বাজিলে, আৰু নহলে নেক্সট ক্লাছত একোৱেই নাথাকিব। নেক্সট ক্লাছৰ কাৰণে একোৱেই নাথাকিব, মই নেক্সট ক্লাছৰ কাৰণে থওঁ। বুজি পাইছে? আৰু এতিয়া ডাউট কওক। আৰু পম্পী, মই তোমাক আপুনি কাৰ্ডখন লাষ্টত চাই দিলো, চাওঁ, গম পাইছা? টেৰট কাৰ্ড গম পাইছো, দি দিলা? দি দিছো, মই জনাম পিছত। বাকী আৰু কাৰোবাৰ কিবা ডাউট আছে যদি মোক ক'ব পাৰে, নহলে মেমে এদিনতে স্পীডত পঢ়াই ক্লাছ শেষ কৰিলে বুলি ক'ব। সেইকাৰণে আৰু মই মোৰ ক্লাছত অকল এই কি নহয়, এক্সট্ৰাও কিছুমান বস্তু মই শিকাই দিওঁ। ৰেমেডি কিছুমান বেলেগ বেলেগ হেৰি শিকোৱা যায়, মই সেইবিলাক শিকাই দিম আপোনালোকক। নেক্সট আমি মানিৰ কাৰণে কৰিম, আপোনালোকক মেডিটেশ্যন কৰাম। আজি যিটো মেডিটেশ্যন কৰালো, ৰেইকিৰ আৰু মানিৰ আৰু হেল্থৰ কৰালো, নেক্সট সেইটো কৰাম আপোনালোকক। কিহৰ কাৰণে লাগে এবাৰ গ্ৰুপত দিব মেছেজ, মই তেতিয়া সেইটোৰ ওপৰত ভিত্তি কৰি মেডিটেশ্যন বনাই কৰাম। বহুতৰে ক্লাছ বহুত দিন কৰা নাই কাৰণে চবৰে চাগে এলাহ ভাৱ এটা আহিছে, সেইকাৰণে বহুত অহাও নাইকিয়া। বহুত দিন ক্লাছ কৰা নাই, বহুত দিনে কৰা নাছিল, এতিয়া একদম কণ্টিনিউ হ'ব। এবাৰ 3A ক্লাছ কৰাম। 3A ক্লাছটো চাগৈ মই নেক্সট ছেটাৰডে চানডে 3A কৰাম। তাৰ আগতে ফাৰ্ষ্ট ডিগ্ৰী ক্লাছটো কৰাই দিম। থাৰ্ছডে মই গুৱাহাটী যাম, নোৱাৰিম কৰাব। থাৰ্ছডে নোৱাৰিম, ছেটাৰডে মান কৰাই দিম ফাৰ্ষ্ট ডিগ্ৰী, তাৰপিছত 3A ক্লাছ ষ্টাৰ্ট কৰিম। গুৱাহাটী অফলাইন ক্লাছটো কৰিব আহিব নেকি? মই ভাবিছো অফলাইন, তোমালোকৰ ডিমাণ্ডত এবাৰ দি চাইছিলো, অলপ ষ্টুডেণ্টলৈ যাম, কোনোবা সুধি আছে। মেম ছেকেণ্ড ডিগ্ৰী কেতিয়া কৰিব? ছেকেণ্ড ডিগ্ৰী এইটো তোমালোকে কৰাৰ পাছতে মই এসপ্তাহ 1.5 সপ্তাহ মানৰ পাছত তোমালোকে প্ৰেক্টিচ কৰাৰ পাছত মই কৰি দিম ছেকেণ্ড ডিগ্ৰী। মেম আপোনাৰ পুনম ছাৰৰ ওচৰত সেই ভিডিঅ' চাইছিলো দেই। হয় নেকি? ভাল লাগিছে? কোনে চাইছিলা? মই ৰিংকুমণি দাধৰা। চাইছা মোৰ ইণ্টাৰভিউ? মানে ছাৰে দিছে আপোনাৰ সেইটো। অকে। ময়ো চাইছো। গুৱাহাটীত কেতিয়া আহিব? ছাৰে আপুনি কৈছে, গুৱাহাটীত মই যাম ভাবি আছো। মই বৃহস্পতিবাৰে বিয়া, মোৰ ভাইটি মাহীৰ ল'ৰাৰ এংগেজমেন্ট আছে, সেইকাৰণে যাম। মই যাম, সেইদিনাখন এদিনীয়া কাৰ্যসূচী লৈ গৈছো, কিন্তু ৰেকি শিকাবলৈ মই গৈ আছো। বহুত ষ্টুডেণ্টে মাতি আছে, মানে তেওঁলোকে মাতি থাকে, তাৰপিছত মই যেতিয়া যাম বুলি ক'ম, ক্লাছ কৰিম মানে। ঠিক আছে, এটা কাম কৰিম, যদি ষ্টুডেণ্ট যিখিনি আহিলে আমাৰ পুৰণা ষ্টুডেণ্ট মিলি লৈ আপুনি ক্লাছটো মই কৰাই দিম, এনেকে কৰাম বাৰু। ছেকেণ্ড ডিগ্ৰীটো মেম 2 সপ্তাহ মান পিছত হ'ব ন? 2 সপ্তাহ মানৰ পিছত, মানে এই 3A ক্লাছৰ বহুত ষ্টুডেণ্ট ৰখি আছে। 3A ক্লাছ মই কৰাই দি লওঁ, কৰাই দি তাত 3B টো ৰখি আছে। থাৰ্ড ডিগ্ৰী নেকি সেইটো? থাৰ্ড ডিগ্ৰী হয়। এই ছেকেণ্ড ডিগ্ৰীৰ পিছত ল'ব পাৰি ন? এটা কাম কৰিম নেকি ডিম্পি, ছেকেণ্ড ডিগ্ৰীটো নহলে ছেটাৰডে চানডে কৰাই একেবাৰে 3A কণ্টিনিউ কৰাই দিওঁ নেকি তেনেকে? তেনেকেও পাৰি, মাজতে কৰিব পাৰা তুমি, মানে কাৰণ আকৌ ইফালে যাবা নহয়। সেইটোৱে, গুৱাহাটীতো এদিনেই হ'ব। ঠিক আছে, মই আপোনাৰ লগত মিলাই ল'ব তেনেকে। ৰেকৰ্ডিংটো ষ্টপ কৰিবি দেই।